So, কালি আমি start কৰিছিলো from chapter 23. তাৰ আগত মই অলপমান storyline ধৰণে বস্তুটো কৈ দিছিলো. So, আমাৰ storyটো start হৈছিলে কেতিয়া? In around 1820s to 1850s. যেতিয়া আমাৰ industrialization start হৈছিল. হয়নে? 1820s to 1850s সেইখিনিত আমাৰ industrialization first start হৈছিল, industrial revolution হৈছিল. তেতিয়াৰ পৰা লাহেকে কি হ'ল আমাৰ এয়াৰত থকা আমাৰ pollutants বিলাক বাঢ়িব ধৰিলে, আমাৰ গ্ৰীণ হাউচ গেছেছ বিলাক বাঢ়িব ধৰিলে, তাৰ slowly কাৰ্বন ডাই অক্সাইডৰ এমাউন্ট বাঢ়িব ধৰিলে, ফসিল ফুয়েল বেছি বৰ্ণ হ'ল, এইবিলাক বস্তু throughout a century সাইন্টিষ্ট সকলে slowly তেওঁলোকে ধৰা পেলাব ধৰিলে, slowly তেওঁলোকে ডিস্কভাৰ কৰিলে কি ধৰণে এয়াৰত কাৰ্বন ডাই অক্সাইড নামৰ গেছটো বেছি হৈ আহিছে, গ্ৰীণ হাউচ গেছেছ কি ধৰণে বাঢ়ি আহিছে, তাৰ এমিশনছ বিলাকৰ কাৰণে কি কি চেঞ্জেছ হৈছে এণ্ড ফিউচাৰলে কি হ'ব পাৰিব, এইবিলাক বস্তু slowly in around 10-15 yearsত লৈ তেওঁলোকে সাইন্টিষ্ট সকলে slowly ডিস্কভাৰ কৰিব ধৰিলে. ঠিক আছে, তথাপি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈ আছে. Then আমাৰ 1945ত UN ফৰ্ম হ'ল. Then 1950sত আমাৰ World Meteorological Organization ফৰ্ম হ'ল. Then এইবিলাক তেনেকে হৈ আছে. Then 1970sত in Canada slowly হেতু সাইডে অলপমান awareness বাঢ়িব ধৰিলে about environment, কি ধৰণে industrialization হোৱাৰ কাৰণে অলপ problem হ'ব ধৰিছে, এইবিলাক ডিসকাশনত আহিল. Then 1972ত ষ্টকহোমত এটা UNৰ কনভেনশন হৈছিল. এই 1972 UNৰ কনভেনশনত কি হ'ল, তাতে UNEP ফৰ্ম হ'ল, United Nation Environment Protection. Then slowly মাজত আৰু অলপ ইটো হিটো organizations form হ'ল, অলপ discussions হ'ল, but বিশেষ কাম হোৱা নাছিল. Then আমাৰ 1988ত আমাৰ কি ফৰ্ম হ'ল, IPCC, Intergovernmental Panel on Climate Change. ইয়াত কোনে ফৰ্ম কৰিলে, ইয়াত UNEPৰ হেল্প ললে, সেই ধৰণে ফৰ্ম হ'ল IPCC. Then slowly আমাৰ IPCC ফৰ্ম হ'ল with the help of UNEP and WMO. তাৰ পিছত 1991ত আহিল আমাৰ গ্লোবেল এনভাইৰনমেন্ট ফেচিলিটি, য'ত অলপ ফান্ডিং ৰেজ হ'ল. মাজত হৈ গ'ল ভিয়েনা কনভেনশন which is related to ozone, লগতে মন্ট্ৰিয়েল প্ৰটকল, এই দুইটা কি হৈছে, it is related to ozone layer depletion, আৰু মন্ট্ৰিয়েল প্ৰটকলটো হৈছে ষ্ট্ৰেটোস্ফেৰিক যিবিলাক আমাৰ ওজন লেয়াৰ ডিপ্লিট হৈছে সেইবিলাক বস্তুবিলাকৰ ওপৰত এই দুটা কনভেনশন হ'ল. Then 1992ত আমাৰ ফৰ্ম হ'ল, ফাৰ্ষ্ট কি হ'ল আমাৰ ইউনাইটেড নেশ্যনৰ আৰু এটা কনভেনশন হ'ল যিটো UNCED বুলি কয়, ইউনাইটেড নেশ্যন কনফাৰেন্স অন এনভাইৰনমেন্ট এণ্ড ডেভেলপমেন্ট. ঠিক আছে, ইয়াকে আমি কি বুলি কওঁ, ৰিঅ' সামিট বুলিও কওঁ বা আৰ্থ সামিট বুলিও কওঁ. সেই ধৰণে আমাৰ সামিট হ'ল, ৱৰ্ল্ড সামিট, এই ধৰণে বিভিন্ন নাম দি জনা যায়. দেন তাৰ পৰা মেইনলি টেকঅৱেজ আছিল এইকেইটা. ফাৰ্ষ্ট আছিল আমাৰ UNFCCC ফৰ্ম হ'ল, দেন UNCCD ফৰ্ম হ'ল, দেন CBD ফৰ্ম হ'ল, আৰু মেইনলি আমি কিহৰ ওপৰত টাৰ্গেট কৰিলো, অন সাষ্টেইনেবল ডেভেলপমেন্ট. So তাত আমাৰ এভৰি ইয়াৰ কনভেনশন হ'ল, COP বিলাক হ'ব ধৰিলে. ফাৰ্ষ্ট আমাৰ হ'ল 1995ত হ'ল ইন বাৰ্লিন. দেন আমাৰ কাৰণে ইম্পৰ্টেণ্ট কোনটো হয়, আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট হয় কিয়োটো প্ৰটকল, যিটো COP 3 হ'ল ইন 1997. বাৰ্লিনৰ পৰা কথা পাতি আহি 1997ত কিয়োটো প্ৰটকল ফৰ্ম হ'ল, বাট দেন ই আকৌ ফাংচনেলাইজ হ'ব কাৰণে up to 2005 হৈ গ'ল, ই একচুৱেলি ৱৰ্কিং কণ্ডিশ্যন এটাত আহিবৰ কাৰণে. দেন আমাৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট হৈছে কোপেনহেগেন একৰ্ড, এইটো আমাৰ COP আণ্ডাৰতে হ'ল after a few years. Then আমাৰ UNCCD form হ'ল in 1994. It is to combat desertification. Then আমাৰ CBD form হ'ল
য'ত মেইনলি আমাৰ টপিক কেইটা হৈছে কাৰ্টেজিনা, নাগোয়া আৰু আইচি টাৰ্গেটছ। ইয়াত কিছুমান টাৰ্গেট ল'লে so that আমি from the year 2011 to 2020 ভিতৰত আমি কিছুমান small term, short term planning ল'লে আৰু সেইখিনি টাৰ্গেটছৰ ভিতৰত আমি কমপ্লিট কৰিব ট্ৰাই কৰিলো within this decade, যিটো কোৱা হয় biodiversity decade. Then নাগোয়া প্ৰটকল আৰু কাৰ্টেজিনা এইবিলাকত আমি মেইনলি কি হ'ল on genetic resources, genetic manipulation এইবিলাক আৰু আমি বায়োটেকনলজি ইউজ কৰি কেনেকৈ আমি genetically modified animals বিলাক বনাওঁ সেইবিলাক বস্তুৰ চেফটি কাৰণে কিছুমান চেকিং ৰাখিবৰ কাৰণে এই দুটা বস্তু ফৰ্ম হ'ল মেইনলি। এইটো হ'ল আপোনাৰ 2003 established হ'লগে ফাইনেলি এণ্ড এইটো ষ্টাৰ্ট হ'ল 2010। এই দুটা একেলগে হৈছিল ইন 2010, ঠিক আছে। দেন আমাৰ সাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত এটা ষ্টাৰ্ট কৰিলে এজেণ্ডা 21 মানে কি 21st century, নেক্সট চেঞ্চুৰীটোত আমি কি কৰিম তাৰ ওপৰত ডিছকাছ কৰিলে মেইনলি। দেন ফৰেষ্ট বচাবৰ কাৰণে আৰু ষ্টকহোমত সেই 1972 যিবিলাক কথা ডিছকাশ্যন হৈছিলে সেইখিনি ৰিভেম্প কৰিবৰ কাৰণে ৰিঅ' ডিক্লেৰেশ্যন অন এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট তেওঁলোকে এইবিলাক ফৰ্ম কৰিলে, ঠিক আছে। এইখিনি আছিল আমাৰ মেইন টেক আৱেজ from the Earth Summit of 1992, ঠিক আছে। আমি লাষ্ট ক্লাছৰ বস্তুখিনি ডিছকাশ্যন কৰিছো কাৰণে আমি শ্ল'লি গৈছো, নতুন সকলে ভয় নাখাব, এইটো ইউজুৱেল স্পীডটো নহয়। আমি বস্তুবিলাক শ্ল'লিয়ে পঢ়ো, ভালকে পঢ়ো, যিমান পাৰি আমি নেচেচাৰী বস্তুবিলাকত ইম্পৰ্টেঞ্চ দি পঢ়ো। আমি জাষ্ট কালিৰ বস্তুখিনি আকৌ ৰিভাইজ কৰিছো বিকজ এইটো এটা অলপ ইম্পৰ্টেণ্ট টপিক হয়, চ' আমি অলপ ইলেবৰেটলি ডিছকাছ কৰিছো, ঠিক আছে। দেন দা ইছ্যুজ কিবিলাক UNCED মানে আৰ্থ সামিটত কি ইছ্যুজ বিলাক আমি এড্ৰেছ কৰিলো মেইনলি। ইট ৱাজ হৈছে এবাউট দ্য টক্সিক কম্পনেণ্টছ আমাৰ এয়াৰত যিবিলাক ৰিলিজ হৈ আছে বা চইলত সকলোতে সেইখিনি ডিছকাছ কৰিলো। দেন ফচিল ফুৱেল দ্য মেইন ৰিজন ৱাই আমাৰ GHG বিলাক বাঢ়ি গৈ আছে সেইটোৰ ওপৰত ডিছকাছ কৰিলো। দেন পাব্লিক ট্ৰান্সপৰ্টেশ্যন আমাৰ কাৰণে হাউ ইট ইজ হেল্পফুল, কিয় আমি ভেহিকল এমিশ্যন কমাব লাগে এইবিলাকৰ ওপৰত আমি ডিছকাছ কৰিলো। দেন আমি ডিছকাছ কৰিলো এবাউট ৱাটাৰ স্কেৰচিটি ইন দ্য UNCED আৰ্থ সামিটত। আৰ্থ সামিটতে ফৰ্ম হৈছিলে UNFCCC, ইউনাইটেড নেশ্যন ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ। এইটো ষ্টাৰ্ট হৈছিল আৰ্থ সামিটত। দেন এইবিলাক তাৰ ওপৰত কিছুমান ডিছকাশ্যন কেনেকে হৈছিল, কিয় ক্লাইমেট চেঞ্জ হৈছে, আমি কি কৰিব লাগিব এইবিলাকে আমি ডিছকাছ কৰিলো। দেন কাণ্ট্ৰিজ বিলাক তাৰ চিগনেটাৰিজ হ'ল, সেইখিনিয়ে একেলগে এভৰি ইয়েৰ তেওঁলোকে যেতিয়া লগ কৰে তাক আমি কি কওঁ, তাক আমি কওঁ কনফাৰেন্স অফ পাৰ্টিজ, যিবিলাক 1995ৰ পৰা একেৰাহে হৈ আহিব ধৰিছে। এণ্ড দ্য লেটেষ্টটো হৈছে COP26 মানে কনফাৰেন্স অফ পাৰ্টিজ 26, যিটো লাষ্ট হৈছে আমাৰ গ্লাছগোত ইন 2021, ঠিক আছে। দেন আমাৰ COP3 আমাৰ ফৰ্ম হৈছিল ইন 1997, not 1995, 1995ৰ পৰা ডিছকাশ্যন হৈ আহিছিল বস্তুবিলাক। চ' UNCCD আমি যেনেকে ৰিজনছ বিলাক ডিছকাছ কৰিলো, দেন আমি সেইবিলাক বস্তু একচুৱেলি হাতে কামে লাগিবৰ কাৰণে আমি কাণ্ট্ৰিজ বিলাকক বাইণ্ডিং কৰাবৰ কাৰণে আমি যি কাম কৰিব লাগিব সেইখিনি আমি ডিছকাছ কৰিলো ইন দ্য কিয়োটো প্ৰটকল, য'ত আমি কি কৰিলো, আমি কমিট কৰালো দ্য ইণ্ডাষ্ট্ৰিয়েলাইজড কাণ্ট্ৰিজ। কাৰোবাৰ মাইক অন আছে? দেন আমি কিছুমান এমিশ্যন ৰিডাকশ্যন টাৰ্গেট দি দিলো এই ইণ্ডাষ্ট্ৰিয়েলাইজড কাণ্ট্ৰিজ বিলাকক। And it was based on the common but differentiated principle. এইটো কি হয় আমি আগত ভালকে বুজিছো। It is based on equity. যিসকল কাণ্ট্ৰিয়ে বেছিক এমিশ্যন কৰিছে তেওঁলোকৰ ওপৰত ৰেছপন্সিবিলিটি আছে যে তেওঁলোকে ৰিডাকশ্যন কৰাত হেল্প কৰক। এণ্ড বিকজ দে আৰ অলৰেডি ডেভেলপড, চ' তেওঁলোকৰ ওপৰত ৰেছপন্সিবিলিটি অলপ বেছি থাকে কম্পেয়াৰ্ড টু দ্য ডেভেলপিং কাণ্ট্ৰিজ বা আণ্ডাৰ ডেভেলপড কাণ্ট্ৰিজ। চ' কিয়োটো প্ৰটকলৰ মেইনলি দুটা কম্পনেণ্ট হৈছে এমিশ্যন ৰিডাকশ্যন কম্পনেণ্ট নম্বৰ 1, নম্বৰ 2 হৈছে ফ্লেক্সিবল মাৰ্কেট মেকানিজম। ফ্লেক্সিবল মাৰ্কেট মেকানিজমৰ তিনিটা মেইন মেকানিজম আছে। এটা হৈছে জইণ্ট ইমপ্লিমেণ্টেশ্যন,
CDM আৰু এটা আছে emission trading ঠিক আছে তিনটা বস্তু আমাৰ যত কাৰ্বন ট্ৰেডিং কৰিব পাৰি ডিফাৰেন্ট কান্ট্ৰিজ বিলাকৰ মাজত কিছুমান সেটেলমেন্টস কৰিব পাৰি it may be developed or underdeveloped countries it may be developed and developed countries so তেনেকুৱা ধৰণৰ কিছুমান establishment আছে then COP15 ত হল আমাৰ Copenhagen Accord in 2009 তাত কি হল এই একৰ্ডখন it was adopted in the COP15 যেটো আমাৰ হৈছিল কোপেনহেগেনত তাত যেতিয়া সামিট হৈছিল তাত লৈছিলে it was a non legally binding agreement it holds that deep international emission cuts are needed to hold the increasing global temperature to 2 degrees centigrade ইমানৰ ভিতৰত আমি global temperature to ৰাখিব লাগিব বুলি তেওঁলোকে discuss কৰিলে in this accord then developed countries বিলাকে agree কৰিলে যত তেওঁলোকে targets set up কৰি থলে তেওঁলোকৰ reductionৰ কাৰণে তেওঁলোকে নিজৰ countries বিলাকৰ কাৰণে then developing countries বিলাকে agree কৰিলে যে তেওঁলোকে emission নাইকিয়া কৰি দিব নোৱাৰে because তেওঁলোকৰ এতিয়া আৰু develop হ'বলৈ বাকি আছে so তেওঁলোকে industry set up কৰিবই লাগিব আৰু industry যিমান set up কৰিব তেওঁলোকৰ emission হৈয়ে থাকিব so হে emission but যিমানটো emission হ'বলৈ থাকে আমি হে emission টো কমাব পাৰিম but আমি emission নাইকিয়া কৰিব নোৱাৰো বুলি developing countries সকলে হে বুলি তেওঁলোকে ক'লে ঠিক আছে then Copenhagen Accordৰ পৰা সবতকে বেছি এটা important চাৰিটা new bodies form হ'ল তাৰ mainly যেটো আমাৰ কাৰণে সবতকে necessary হেতু হৈছে the red plus mechanism to form হ'ল হেতু কি হয় আমি পিছলে পঢ়িছো আকৌ আছে then high level panel এটা set up কৰিছে under the COP to study the implementation of the financial provisions then Copenhagen Green Climate Fund then the technology mechanism যিবিলাক share হয় discussion হয় হেবিলাক technology then আমাৰ কাৰণে every year COP হৈ থাকে এতিয়ালৈকে 26 COPs হৈছে so আমি গুটেই কিটা ইমান মুখস্থ কৰিব নালাগে বাট যিকিটা আমাৰ কাৰণে important হেকিটা আমাৰ জানিবলগীয়া কিটা হৈছে COP8 যেটো হৈছিল 2002 in New Delhi আমাৰ ইন্ডিয়াত হৈছিল so আমাৰ কাৰণে এটো জানিবলগীয়া It focused on the developmental needs of poor countries and the need for technology transfer for mitigating climate change. So, developmental needs of poor countries are basically focus korile. Then, এটা important হৈছিল যে COP13 in 2007 যত Bali roadmap form হল and Bali action plan ধৰণৰ বস্তু হাতত লোৱা হল. Then COP15 in Copenhagen হল আমি যেটো আমি discuss কৰিলো 2009 Then the next year, 2010, in Mexico, Cancun নামৰ জাগা এটাত COP establish হল that হল যে industrialized country বিলাকক target দি দিয়া হল তেওঁলোকে নিজে set up কৰি লৈছে কিছুমান যত তেওঁলোকে low carbon কেনেকে develop কৰিব পাৰি কেনেকে mechanism বিলাক উলিয়াব পাৰি marketত সেইবিলাকৰ deal কৰিব কাৰণে এইবিলাক তেওঁলোকে discuss কৰিলে তাতো তিনটা mechanism develop হৈছিল এটা হৈছে হে technology mechanism green climate fund আৰু adaptation fund এইবিলাক হল then COP17 হল Durbanত new ideal to be finalized by 2015 new deal যেটো ইন্ডিয়া establish কৰিছিলে যে equity basis ত হ'ব লাগে বস্তুবিলাক so সেই deal বিলাক finalize কৰিলে and ইন্ডিয়া বিচাৰিছিলে যে 2015 ত finalize হওক আৰু 2020 লৈকে বিলাক launch কৰা হওক So it resulted in the Paris Agreement. COP21 hall, it was important. Paris hall in 2015. Here basically discuss kora hoisile je amar industries bilak start hoar agot jiman temperature asil in the earth hetu tar pora jate only suppose titia 20 degrees centigrade asile global temperature jate 22 degree koi besi barhi na jay aru ami jiman pari ami try koribo lage je 21.5 degree centigrade bhitor ami temperature to global temperature ami rakhibo lage to just supposed eta koisu etu exactly enokwa nohoy so ta he homoyotke only 2 degree he jate barhe nohole tatke besi jodi barhe amar globally amar bahut destruction ho joar chances ase so heblak teoloke discuss korile
আৰু নেশ্যনেলি ডিটাৰমাইণ্ড কন্ট্ৰিবিউচন সো প্ৰতিখন দেশে তেওঁলোকৰ কাৰণে এইবিলাক তেওঁলোকে কিমান এমিশন কৰিব পাৰিব তাৰ হিচাপ বিলাক বেলেগ হয় সো সেইবিলাক তেওঁলোকে ডিটাৰমাইন কৰিলে দেন 24ত ওকে 21ত হৈছিলে আমাৰ ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্স এইবিলাক তেনেকে ডিসকাস হৈ থাকে আমাৰ এটো বস্তু ইয়াতে ইনক্লুড কৰিবলৈ থাকি গল বিকজ বুকৰ পৰা মোস্টলি নোটছ বিলাক ফলো কৰা হয় সো গুটিখিনি কেতিয়াবা নাহেগে আৰু আপডেটছ কৰা নহয় কেতিয়াবা সো আপোনালোকৰ লগত যদি তেনেকুৱা এক্সট্ৰা ইনফৰমেশন থাকে আপোনালোকে নিজৰ লগত ক্লাছ কৰোতে যেটো এখন নোটছ লৈ থাকে তাতে আপোনালোকে এইবিলাক বস্তু এড কৰি যাব আদাৰৱাইজো যেতিয়া আপোনালোকে কেতিয়াবা এনেও ফোনটো চাই থাকোতে আমি বা ইউটিউব চাই থাকোতে আমি এনেকুৱা ধৰণৰ কেতিয়াবা ইনফৰমেশন পাওঁ সো সেইবিলাক আপোনালোকে এড কৰি যাব ঠিক আছে বিকজ সংসাৰখনত বহুত বেছি ইনফৰমেশনছ নিউজ হৈ থাকে হয়নে কেতিয়াবা সব বস্তু কভাৰ কৰাটো ইম্পসিবল হৈ যায় সো সেইখিনি আপোনালোকে নিজৰ ইনফৰমেশন পালে এড কৰি যাব ঠিক আছে সো এটো পোলেণ্ডত যেটো হৈছিল হেতু ফাইনালাইজ কৰা হল 2000 পেৰিছ 15ৰ পেৰিছ এগ্ৰিমেন্টত যিখন এখন ৰুল বুক বনাবলৈ আছিল এখন ফাইনালি 2018ত ফাইনালাইজ কৰা হল দেন একদম ৰিসেন্ট আমাৰ COP26 in Glasgow it asks the countries to strengthen their 2030 climate action plans or the NDCs so fast কৰিব কাৰণে তেওঁলোকক অলপ এনকাৰেজ কৰিছে কান্ট্ৰিজ বিলাকক আৰু কোল আৰু ফসিল ফুয়েল বিলাক যিমান পাৰি ফেজ আউট বা ফেজ ডাউন কৰিব কাৰণে কৈছে আৰু কাৰ্বন নিউট্ৰেল কৰিব কাৰণে আৰ্জ কৰিছে কান্ট্ৰি বিলাকক বাট দেন ইন্ডিয়া কৈছে যে আমি 2070 ভিতৰতহে আমি কাৰ্বন নিউট্ৰেল হ'ব পাৰিম ইমান সোনকালে আমি নোৱাৰো বিকজ আমাৰ আৰু অলপ ইন্ডাষ্ট্ৰিয়েলাইজেচন কৰিবলৈ বাকি আছে সো হেতু এটা কথা দেন ৰাছিয়া চাইনাও তেওঁলোকৰ নিজৰ তেনেকুৱা মতামত আছে then adapt to protect communities and natural habitats and mobilize climate finance then ahil amar UNCCD number 2 point of Rio Summit so ইয়াত কি হৈছিল desertification combat কৰিবৰ কাৰণে এটা কনভেনশন হৈছিল in 1994 এস্টাবলিশ কৰা হৈছিল এটো so to combat desertification and mitigates the effects of droughতৰ কাৰণে যিবিলাক কষ্ট হয় সেইবিলাক মিটিগেট কৰিবৰ কাৰণে যে নেশনালি আমি অ্যাকশন প্ল্যান বিলাক লব লাগে তাৰ ওপৰত ডিসকাশন হল then it was legally binding legal environment and development of sustainable land management so bottom up approach আছিল আমি এখিনি এৰিয়াত থকা এখিনি মাটিত সাৰ্ভাইভ কৰি থকা মানুহসকলে তেওঁলোকে বেছি ভালকে জানিব বা বেছি ভালকে তেওঁলোকে অ্যাকশন লব পাৰিব so it was a bottom up approach তেওঁলোকক এনকাৰেজ কৰিছে then defines desertification and sustainable land management তেওঁলোকে promote কৰিছে then CBD ahil it was adopted then and entered into force in 1993 and countries bilakok appropriate measures lobo dile to conserve biodiversity and the sustainable utilization of its benefits legally binding asil because it was a common concern for humankind because ami biodiversity bilak change hoy gole pisole amar karne enoko problem hoy jabo jitu ami solve korbo karne amar pisot kosto hobo pare so eblak kisman concerns and it covers all ecosystem species and genetic resources gutekhini bostu uporote ahil CBD conservation of biodiversity tar main aim asil sustainable use of the components jikhini ase amar species hog ecosystem hog genetic resources hog ei gute blak bostu jate sustainably use hoy tar karone hetu asil tar aim fair and equitable sharing of the benefits ja eblak bostu pra ji benefits paiso heblako jate equally share hoy amongst the stakeholders then CBD পৰা আহিছিল আমাৰ দুটা মেইন বস্তু কাৰ্টেজিনা প্ৰটোকল আৰু নাগোয়া প্ৰটোকল লগতে আহিছিল আইচি টাৰ্গেটস কাৰ্টেজিনা প্ৰটোকলছত কি হৈছিল it covers the field of biosafety so that biotechnology use কৰি যিবিলাক আমি বস্তু প্ৰডিউস কৰিছো হেখিনি যাতে সেফ হৈ থাকে আৰু তাৰ abuse যাতে নহয় মিসইউজ যাতে নহয় হেবিলাক বস্তু কেয়াৰ কৰিব কাৰণে yes it was about the living modified organisms হেবিলাক যাতে ভালকে ইউজ হয় হেখিনি বস্তু প্ৰতি তেওঁলোকে কেয়াৰ লব কাৰণে কাৰ্টেজিনা প্ৰটোকলটো উলিয়াইছিলে দেন নাগোয়া প্ৰটোকল আহিছিল in 2010
So yato mainly about the genetic resources asil and the fair and equitable sharing of benefits arising from their utilization. So eblak bostu use kori jiblak benefits hosil ekhini jata equitably sobor majot share hoy. It was the main aim, contributes toward conservation, sustainable use and legally and transparency eblak asil. Then about the IT targets, that is 20 targets, then strategic plan for biodiversity 2011 to 2020. So Nagoya conference yak adopt kora hoisil, and biodiversity upor jiblak pressure hoy sustainable user karne jiblak bostu karne tak ulua hoisil. Ekita asil the IT targets. Tar পাঁচটা টাইপত ডিভাইড কৰা হৈছিল হে টাৰ্গেটস বিলাক সো কজ বিলাক উলিওৱাটো এটা আছিল দেন প্ৰেছাৰ কমোৱাটো আছিল যিবিলাক বায়োডাইভাৰ্চিটি আছে তাৰ ওপৰত প্ৰেছাৰ কমোৱাটো এটা টাৰ্গেট আছিল আৰু যেটো এতিয়া প্ৰেজেন্ট ষ্টেটাস তাতকে ভাল অৱস্থাতলে নিব কাৰণে এটা গোল আছিল তাৰ বেনিফিটস বিলাক যাতে আৰু এনহান্সড ৱে এটাত আমি পাও লগতে ইমপ্লিমেন্টেশন অফ দ্য through participatory planning, knowledge management and capacity building eta target asil. Sustainable development under asil Agenda 21 Forest Principles aru Rio Declaration. Agenda 21 asil for the 21st century. It was a non-binding plan of the UN. Obviously, sustainable development na karne hoy boli ami bujisu. So this is it. Then forest principles. কিছুমান ফৰেষ্ট ব্লকৰ কনজাৰভেচন মেনেজমেন্টৰ কাৰণে যিবিলাক কাম কৰিব লাগে হেখিনি কৰিলে ৰিও ডিক্লেৰেচন আন্তকাতে হে ষ্টকহোম কনভেনচনৰ বস্তুবিলাক আকৌ ৰিফৰ্ম কৰিলে এইবিলাক তেওঁলোকে বিভিন্ন বস্তুত তেওঁলোকে গুৰুত্ব দিলে দেন আমি পঢ়িলো ৰেড এণ্ড ৰেড প্লাস যত ফাৰ্ষ্ট আমি ৰেড উলিয়াইছিলো সো দ্যাট যিবিলাক আন্ডাৰ ডেভেলপড কান্ট্ৰিজ বা ডেভেলপিং কান্ট্ৰিজ তাত আমি যাতে পইচা পাতি দি হেল্প কৰো আৰু তেওঁলোকে যাতে তেওঁলোকৰ ফৰেষ্ট বিলাক কনজাৰ্ভ কৰি ৰাখক আৰ্থখনত যাতে এটা গ্লোবালি এটা ব্যালেন্স এটা থাকে কবাত যদি পলিউশন হৈছে কবাত যাতে তেওঁলোকে এবজৰ্ব কৰিবলৈ সহায় হওক হে বস্তুখিনি কাৰ্বন সিঙ্ক যাতে আমাৰ বেছি থাকে সো তাৰ কাৰণে তেওঁলোকে ফাৰ্ষ্টে ট্ৰাই কৰিছিল বাট দেন গম পালে যে অকল হেয়া কৰিলে নহব আমি আৰু অকল ডিফৰেষ্টেশন বা ডিগ্ৰেডেশনত আমি কাম মন দিলে নহব আমি লগতে সাস্টেইনেবল ম্যানেজমেন্ট আৰু ইনহ্যান্স কৰিব লাগিব আমাৰ কাৰ্বন সিঙ্ক বিলাকক মানে আমি আৰু ফৰেষ্ট গ্ৰো কৰিব লাগিব এফৰেষ্টেশন কৰিব লাগিব ৰিফৰেষ্টেশন কৰিব লাগিব এবলাক কথা red and red plus আছিল দেন আমাৰ কিছুমান ইন্ডিয়ান ইনিশিয়েটিভস আছিল ৰিলেটেড টু red and red plus ঠিক আছে সো আজি আমি স্টার্ট কৰিম from the Global Environment Facility. It was established in 1991. His story to koi hote moi koisilo apnalok ebar. So it was established in 1991 by the World Bank in consultation with the UNDP and UNEP. Ete mane ki hoy facilities dia mane ki subidha dia mane ki tokare help kora. So it was mainly to provide funding to protect the global environment. So here sota focal areas asil ekita asil biological diversity আমাৰ ডাইভাৰ্সিটি ব্লকত তেওঁলোকে মন দিয়াটো ক্লাইমেট চেঞ্জৰ ওপৰত কেনে ধৰণে মিটিগেশনৰ কাৰণে তেওঁলোকে হেল্প কৰাটো ইন্টাৰনেশনাল ওয়াটাৰ্স ব্লকৰ মাজত কেতিয়াবা যিবিলাক হৈ থাকে কাৰবাৰ হেব্লাকৰ ওপৰত দেন ল্যান্ড ডিগ্ৰেডেশন যেটো আমাৰ ল্যান্ড ব্লক বেয়া হয় যেটো ডেজাৰ্টিফিকেশনৰ ফালে গৈ আছে ল্যান্ড ব্লক তাৰ ওপৰত গুৰুত্ব দিয়াটো লগতে ডিফৰেষ্টেশন যিবিলাক হৈ আছে হেবিলাক কমাবৰ কাৰণে আমি কি ধৰণে কাম কৰিব পাৰো হেবিলাক then ozone layer depletion and the persistent organic pollutants eto topic aji amar karone extra ke aru eta convention ase jeto ami pohim so it is sort of focal areas asil bond convention to ami pohim thik ase pisole ase eto chapter te so hang on thik ase bond convention to eta hoisil যেটো আমাৰ হে আগতে এটা হৈছিল এটো আমাৰ ৰিলেটেড আজি যেটো পঢ়িম দেন আকৌ এটা হৈছিল আৰু অন দা COP
I think 23 আছিল COP23 2017ত হৈছিল যেটো বনত হৈছিল দুটা মাজত কনফিউজ নহব এটো UNCCD ৰ আমাৰ যেটো বন কনভেনশন হেতু ৰিসেন্টলি হোৱা এটো COP23 টো হয় আৰু এটো আপুনি যেটো কথা কৈছে এটো মোস্ট প্ৰবাবলি হে আপুনি আগৰটো কথা কৈছে আমি পঢ়িম এটো পাই যাম অলপ পিছতে সো next আছে আমাৰ টপিক IPCC Intergovernmental Panel on Climate Change এবলা বস্তু অলপ আগতে ফৰ্ম হয় আৰু এওঁলোকৰ মেইন কাম কি এওঁলোকে ৰিপৰ্টছ বিলাক প্ৰিপেয়াৰ কৰি থাকে যে ক'ত কি কেনেকুৱা কিমান ৰেঞ্জত বেয়া হৈছে yes আমি পঢ়িম এখিনি আগলে দেন এয়া কি হৈছে আমাৰ মেইনলি আমি ডিসকাস কৰিছো তেওঁলোকে ৰিপৰ্টছ বিলাক প্ৰিপেয়াৰ কৰে যে ক্লাইমেট চেঞ্জৰ এতিয়া কেনেকুৱাটা অৱস্থাত আছে আগত কেনেকুৱাটা অৱস্থাত হৈছিল সো তেওঁলোকে বিভিন্ন ধৰণৰ ৰিপৰ্টছ বিলাক প্ৰিপেয়াৰ কৰি থাকে সো দ্যাট আমিও এৱেৰ হৈ থাকো বস্তুবিলাক জানো আৰু কিমান কি চেঞ্জেছ হৈছে সেইবিলাক যাতে আমি দেখি বেছি আমি steps লব পাৰো It was established by the UNEP and the WMO in the 1988 aimed to provide governments of the world scientific view of status of the world's climate হেতুৱে scientific view of the status মানে এটো সময়ত ধৰিলক ইমানখিনি এৰিয়া আমাৰ polar ice দি cover হৈ আছিল suppose this was in 1950 and আমাৰ 2020 suppose ইয়াৰ ইমানটো পাৰ্ট আছেগে ইমানখিনি আমাৰ মেল্ট হৈ গৈছে সো এই ধৰণৰ ৰিপৰ্টছ বিলাক আমাৰ IPCC এ দি থাকে open for all members of the UN and the World Meteorological Organization. Its task is to prepare a comprehensive review and recommendations with respect to the state of knowledge of the science of climate change, social and economic impact of climate change, and possible response strategies and elements for inclusion in a possible future international convention on climate. So, comprehensively আমাৰ data বিলাক collect কৰাটো এটা review বনোৱাটো আৰু recommend কৰে আমি কি কৰিব পাৰো and social and economically এই climate change বিলাকৰ পৰা কি impact আহিছে হেবিলাক বস্তু যাতে আমি চাব পাৰো recently newsত কিছুমান আৰ্টিকলত আহি আছে কি ধৰণে আমাৰ ইকোনমিক বস্তুটোত এটা climate change impact পেলাইছে because বেছি গৰম হলে মানুহে কাম কৰিব নোৱাৰে বা over rainfall হলে rainfall বিলাকৰ pattern বিলাক change হলে মানুহে কাম কৰিব নোৱাৰে সো তেনেকুৱা কিছুমান difficulties ইভেন হৈছে সো হেবিলাক বস্তু কিমান serious হয় এইবিলাকৰ ওপৰত তেওঁলোকে IPCC reports বিলাক বনায় It reviews and assesses the most recent scientific, technical, and socio-economic information. Does not conduct any research nor does it monitor climate change related to data or parameters. So, that's it about IPCC. So, then ahile amar green economy বুলি এটা topic. So, green বুলি কলে আমি বুজো যে আমাৰ environmental লগত related আমি কেনেকে বচাই ৰাখিব লাগে protection এইবিলাক বস্তু কাৰণে কেনেকে important হয় হেতু বুজো আৰু economy মানে হৈছে আমাৰ development আৰু দুইটা বস্তু অলপ oxymoron টাইপৰ হয় বস্তুটো ইকোনমি আৰু ডেভেলপমেন্ট আৰু এনভায়ৰনমেন্ট কি হয় আমি যেটা ডেভেলপমেন্ট কৰিব হয় আমি স্পেস উলিয়াব লাগিব আমি বিল্ডিংছ বনাব লাগিব আমি গছ বন কাটিব লাগিব সো তাতে কি হয় এনভায়ৰনমেন্টৰ এটা লস এটা হয় বাট so that আমি এনেকুৱা ধৰণে ইকোনমিটো বনাও যাতে সাস্টেইন হৈ থাকে অলপ গছ কাটিছো বাট দেন বেলেগ কবাৰ এফৰেষ্টেশন কৰি দিছো আৰু সাস্টেইনেবলি যাতে বস্তুবিলাক ইউজ কৰো ওয়াটাৰ ইউজ কৰিছো আমি যাতে ৰিসাইকেল কৰো তাত ৰিউজ কৰো যিবিলাক বস্তু হাজাৰডাস মেটেৰিয়েল বিলাক পাৰিলে ইউজ নকৰো সো তেনেকুৱা ধৰণৰ আৰু ওয়েস্ট ওয়াটাৰ বিলাক যাতে আমি হে বেয়া ষ্টেট এটাত আমি যাতে পলিউট হ'ব কাৰণে ওয়েটল্যান্ডস বিলাকত এৰি নিদিও এনেকুৱা ধৰণৰ কিছুমান বস্তু ইয়াতে ডিসকাস কৰিছে Rio+20 outcome document Rio+20 কি হয় মই কালি কৈছিলো আপোনালোকে মনত পৰিছে চাগে সো Rio হৈছিল 1992 +20 মানে after 20 years মানে 2012ত
তাত আকৌ এটা কনভেনশন হ'ল ইন ৰিঅ তাতহে ইমান বছৰ কি চেঞ্জেছ হ'ল হেবিলাক বস্তু তেওঁলোকে ডিসকাস কৰি আছে It identifies green economy in the context of sustainable development and poverty eradication. আমি ইকোনমি বঢ়াব লাগিব যদি আমি ইকোনমি লগত আমি ডেভেলপমেন্টটো যদি কৰি নাথাকো কি হ'ব আমাৰ পভাৰ্টি আমি দুখীয়া হৈ থাকি যাম আমাৰ মানুহবিলাকে খাবলৈ নাপাব ঘৰ নাপাব সো আমি হেতু হ'বলৈ দিব নোৱাৰো আমাৰ মানুহ যিখিনি মানুহ আমাৰ পুৰ লেভেলত আছে তেওঁলোকক আমি উঠাই আনিব লাগিব সো হেবিলাক পভাৰ্টি ইৰেডিকেট কৰিব কাৰণেও আমি ডেভেলপমেন্ট কৰি যাব লাগিব সো গ্ৰীন ইকোনমি কনসেপ্ট বিলাক ওলাল and it affirms that approach will be different in accordance with the national circumstances so every country tar state bilak belek thake status bilak belek thake state mane তেওঁলোকে কোনটো পজিশনত এতিয়া আছে তেওঁলোকে কোনোবা হ'ব পাৰে বহুত এতিয়াও দুখীয়া হৈ থাকিব পাৰে কিছুমান কান্ট্ৰি যত হাংগাৰ বেছি হৈ আছে বেছি স্টাৰ্ভ কৰি আছে মানুহৰ তেনেকুৱা এটা ষ্টেটত থাকিব পাৰে আৰু কোনোবা এখন কান্ট্ৰি এনেকুৱা হ'ব পাৰে যে আমি কোনোবা এখন আফ্ৰিকান কান্ট্ৰি সাপোজ ইমাজিন কৰি লৈছো আৰু লগতে আমেৰিকা আমি ইমাজিন কৰিছো তো ডেফিনেটলি দুটাৰ মাজত ডিফাৰেন্স আছে হয়নে তাৰ পোৰ বিলাকো ইয়াৰ পোৰৰ নিচিনা নহব সো প্ৰতিখন ষ্টেটৰ এটা সাৰ্কামস্টেন্স বেলেগ থাকে সো সেই ধৰণে তেওঁলোকে প্ৰায়োৰিটি বিলাক নিজৰ কান্ট্ৰিখনে নিজক দি পিনি এটা ডেভেলপমেন্ট এটা সাস্টেইনেবলি আমি তেনেকে কৰি থাকিব লাগিব In India, sustainable development and inclusive economic growth, including poverty eradication, are an integral component. So, eto bujise inclusive economic growth and poverty eradication. Inclusive বুলি কলে কি বুজো আমি so that আমি কোনো মানুহক এৰি নিদিও ধনী দুখীয়া সকলো মানুহ যাতে এই programs বিলাকৰ মাজত আমাৰ সোমাই থাকে তেওঁলোকো যাতে included হৈ থাকে so সকলোৰে লাভ হোৱাকে আমি ইকোনমিক গ্ৰোথ কৰিব লাগিব ইনক্লুডিং পভাৰ্টি তেতিয়াহে আমাৰ পভাৰ্টি ইৰেডিকেশ্যন হ'ব আৰু সেইকেইটা বস্তু গ্ৰীণ ইকোনমিৰ কাৰণে বেছি ইম্পৰ্টেণ্ট It is about sustainable energy বুলি ক'লে কি বুজে আমি ভালকে বুজি উঠিয়ালৈকে by now আমি বহুতখিনি পঢ়ি আহিছো এনভাইৰনমেন্টৰ গ্ৰীণ জবছ য'ত ৰিলেটেড হৈ থাকে আৰু যাতে এনাৰ্জি বিলাক হাৰ্ম নহয় আমাৰ low carbon economies green policies green buildings black topic ami পঢ়ি আহিছো আগত agriculture and fishing sustainable tourism transport waste management eblack ami bujisu ki dhorne ami koribo paru so that harm nohuake ঠিক আছে but also for the future generation hoy exactly then amar ahil ecological footprint measure of human demand on the earth's ecosystem that is standardized measure of demand for natural capital that may be contrasted with the planet's ecological capacity to regenerate so amar ki hoy ami jetia kiba eta kaam korisu amar human bilakor amar demand bilak bahi goi ase আমাৰ কাৰণে যি বস্তুবিলাক আমি মোস্টলি কোপাৰ পাওঁ আমি আৰ্থৰ ইকোসিস্টেমত এটা প্ৰেসাৰ দি পিনিহে আমি পাওঁ আমি ফ্যাক্টৰি এটা বিল্ড কৰিছো আমি জায়গাটো ক্লিয়াৰ কৰিছো সো তেনেকে আমি কি হয় আমি যিমান কাম কৰো আমি তাত এটা ট্ৰেস এটা এৰি দিও যে আমি ইয়াত আছো আমাৰ এখিনি কাম হৈছে আৰু হেতু ওপৰত এটা ইকোলজিটোৰ এটা হাৰ্ম এটা হয় সো হেবিলাক বস্তুকে কি কয় তাক কয় ফুটপ্ৰিন্ট measure of human demand on the earth's ecosystem that is standardized measure of demand for natural capital that may be contrasted with the planet's ecological capacity to regenerate so ami jiman fast ami bostu bilak amar demand bilak bahi goi ase ketiaba nature hetu amar tolerate koribo para lobo para pressure limiter bitor para bahir hoi jay so tetia ki hoy amar he footprint bilak bahi goi thake আমি এটা সিন এৰি দিও যে আমি এনেকুৱা কৰিছো এটা ডিগ্ৰেড হৈ যায় বস্তুটো হেতু হৈছে ফুটপ্ৰিন্ট কাৰ্বন ফুটপ্ৰিন্ট মানে কি the amount of carbon emitted by an activity or organization মানে আমাৰ যিকোনো এটা ইন্ডাস্ট্ৰি হক বিল্ডিং হক যিকোনো এটা সেটআপৰ পৰা
যিমানবিলাক কাৰ্বন এমিট হৈছে হেতু কি হৈছে হেতু আমাৰ কাৰ্বন ফুটপ্ৰিন্ট হৈছে then আমাৰ next টপিকটো হৈছে climate smart agriculture ইয়াত কি হয় it supports sustainable development and ensures agricultural productivity and food supply thus ensuring food security even under the pressure of climate change so climate smart agriculture বুলিলে কি বুজো এতিয়া আমাৰ climate change হৈ গৈ আছে হয়নে so আমাৰ sea level বিলাক rise হৈ আছে rainfall pattern change হৈ আছে আমি বাৰে বাৰে ডিসকাস কৰি আছো বিলাক কি ধৰণে climate change ৰ ইম্প্যাক্টটো পৰে but কেনেকে আমি আমাৰ এগ্ৰিকালচাৰটো আমি হে ধৰণে আমি এডাপ্ট কৰি নিব লাগিব আদাৰৱাইজ কি হ'ব কেতিয়াবা আমাৰ প্ৰডাক্টিভিটি কমি যাব আমাৰ সাপ্লাই কমি যাব তেতিয়া আমাৰ খাবলৈ নাইকিয়া হ'ব আমাৰ ফুড সিকিউৰিটিটোত ইমবেলেন্স হৈ যাব সো হেবিলাক বস্তুৰ কাৰণে আমি হেবিলাক বস্তু মিটিগেশ্যন হিচাপে আমি কি কৰিব লাগিব আমি ক্লাইমেট স্মাৰ্ট এগ্ৰিকালচাৰ আমি ক্লাইমেটটো বুজি জানি শুনি আমি ইন্টেনশনালি কিছুমান আমি চেঞ্জেস আনিব লাগিব আমি স্মাৰ্টলি আমি এক্ট কৰিব লাগিব জাস্ট লাইক দিস এক্সাম আমি বছৰ বছৰ ধৰি হাৰ্ড ওয়াৰ্ক কৰি থাকিব পাৰো বাট দেন আমি তাৰ ৰিজাল্ট কম পাব পাৰো কিন্তু লগতে আমি কি কৰিব পাৰো স্মাৰ্ট ওয়াৰ্ক সো দ্যাট আমি সোনকালে এটা ৰিজাল্ট পাব পাৰো হয়নে আমাক সাৰে কি কৰিব শিকায় আমাক সাৰে কৰিব শিকায় স্মাৰ্ট ওয়াৰ্ক along with hard work এই স্মাৰ্ট ওয়াৰ্ক খিনি কৰিব কাৰণে আমি জানিব লাগিব আৰু এইখিনি বস্তুৰ ওপৰত যেতিয়া আমি হাৰ্ড ওয়াৰ্ক কৰিম আমাৰ ৰিজাল্ট বিলাক বেছি সোনকালে আমি পাব পাৰিম অকল হাৰ্ড ওয়াৰ্ক কৰি থাকিলে আমি পামগে আমি বাট আমাক কি হ'ব অলপ টাইম লাগিব সেই ধৰণে আমাক কি হ'ব আমি এগ্ৰিকালচাৰটো আমি স্মাৰ্টলি আমি কৰিব লাগিব সো দ্যাট আমাৰ এতিয়াই জিতবিলাক প্ৰবলেম হৈছে আমি যাতে জেগাতে আমি টেকল কৰি যাব পাৰো আমি লং টাৰ্ম কিবা ভাবি থাকিলে নহব আমি ফাষ্ট ভাবিব লাগিব objectives to increase productivity and income so আমাৰ climate change হৈছে খেতি নাই হোৱা বুলি আমি ইনকামটো আমি কমাই দিব নোৱাৰো because inflation আমাৰ হৈয়ে থাকিব every year and to some extent আমাৰ inflation হোৱাটো আমাৰ ইকনমিৰ কাৰণে ভাল হয় so হেবিলাক আমাৰ হ'ব লাগিব লগতে আমাৰ সো হেতু লগত আমি মিলিব পৰাকে আমাৰ ইনকাম বিলাক বাঢ়িব লাগিব ইনকাম কৰ পৰা বাঢ়িব যদি যেতিয়া আমাৰ প্ৰডাক্টিভিটি বেছি বাঢ়ে সো হেতু কাৰণে আমি ক্লাইমেট চেঞ্জৰ লগত যিবিলাক চেঞ্জ হৈ আছে আমি ক্লাইমেট বিলাকৰ লগত মিলাই মিলি আমি ৰিজনালি আমি একশনস ল'ব লাগিব আমি এডপ্ট কৰিব লাগিব আমাৰ এগ্ৰিকালচাৰটো কিছুমান ট্ৰেডিশনেল মেথডস ইউজ কৰি থাকিলে আমাৰ এতিয়া নহব যেনেকৈ আমি মেচিনস বিলাক ইউজ কৰো আজিকালি কিছুমান হেভি মেচিনস ইউজ কৰো আগতে হেবিলাক ইউজ নকৰিছিলে তেতিয়াওটো ফুড আছিলে বাট তেতিয়া কি হৈছিলে পপুলেশন কম আছিলে সো হেতু বস্তুৰ লগত তেওঁলোকে মিলিব পাৰিছিলে বাট এতিয়া আমি ট্ৰেডিশনেলি সব কাম কৰি থাকিলে নহব আমি এতিয়া মেচিনস ইউজ কৰিব লাগিব সো দ্যাট আমি ফাষ্ট হেখিনি ৰিজাল্ট আমি যাতে কম টাইমত পাব পাৰো আমি যাতে আৰু প্ৰডাকশন কৰিব পাৰো আমাৰ বাহিৰ অহা যেটো আমাৰ পপুলেশন হেতু লগত যাতে আমি মিট কৰিব পাৰো ডিমান্ডটো হেবিলাক কাৰণে কি হ'ব আমি হেতু এটা আমি এডপ্ট কৰিছো হয়নে সো হে ধৰণে ক্লাইমেট চেঞ্জও হৈ আছে আমি হেতু লগতো এডপ্ট কৰিব লাগিব সো আমাৰ এগ্ৰিকালচাৰ বিলাকো আমি আপগ্ৰেড কৰিব লাগিব এডপ্ট কৰিব লাগিব লগতে হেতু সক আইপিসিসি আকৌ এটা ৰিপৰ্টত কি কলে তেওঁলোকে কলে যে এগ্ৰিকালচাৰৰ পৰা কি হয় আমাৰ গ্ৰীণ হাউস গেছ যিমান বিলাক এমিশন হয় আমি আগতো পঢ়ি আছো হয়নে পোল্ট্ৰি বিলাকৰ পৰা কি ধৰণে এগ্ৰিকালচাৰ ফিল্ড বিলাকৰ পৰা কি ধৰণে গেছ বিলাক এমিশন হয় আমি পলিউশন এইবিলাক চেপ্টাৰত পঢ়ি আহিছো সো আইপিসিসি কি কৈছে যে যিমানখিনি গ্ৰীণ হাউস গেছ এমিশন হয় তাৰ around 14% এমিশন কোনে কৰে এগ্ৰিকালচাৰে কৰে সো এতিয়া ক্লাইমেট স্মাৰ্ট এগ্ৰিকালচাৰটোত আমি কিহৰ লগত আমি এড হ'ব লাগিব আমি ক্লাইমেট স্মাৰ্ট এগ্ৰিকালচাৰটোত আমি এড কৰিব লাগিব এনেকুৱা ধৰণৰ ফেচিলিটিজ য'ত আমাৰ গ্ৰীণ হাউস এমিশন বিলাক কম হয় সো হেতু হৈছে another aim of climate smart agriculture climate change will affect the developing countries adversely to fight with the ill effects of extreme
ইভেন্টছ এতিয়া এক্সট্ৰিম ইভেন্টছ বিলাক কেনেকুৱা হৈছে সিভিয়াৰ ড্ৰট বা সিভিয়াৰ ফ্লাড এই বছৰে আমাৰ অসমত কিমানবাৰ ফ্লাড আহি গৈছে হয়নে ইভেন বেলেগ জেগাবিলাকতো ৰাজস্থান নিচিনা জেগাত ফ্লাড হৈ গৈছে সো এইবিলাক কি হৈছে আচৰিত ধৰণৰ কিছুমান এক্সট্ৰিম ৱেডাৰ ইভেন্টছ হৈ গৈছে সো এইবিলাক বস্তুৰ লগত টেকল কৰিব পৰাকে আমাৰ এগ্ৰিকালচাৰ বিলাক আপগ্ৰেড কৰিব লাগিব আমি এনেকুৱা ধৰণৰ স্পিচিজ উলিয়াব লাগিব ভেৰাইটিজ বিলাক উলিয়াব লাগিব সৰি স্পিচিজ নহয় ভেৰাইটিজ উলিয়াব লাগিব যি এইবিলাক বস্তুৰ লগত ডিল কৰিব পাৰে এনেকুৱা ড্ৰাউট ৰেজিস্ট্যান্ট বা বেছি পানী হলে হেতু যাতে উইথষ্টেণ্ড কৰিব পাৰে হে তেনেকুৱা ধৰণৰ আমি গ্ৰাছ বিলাক ইউজ কৰিব লাগিব আই মিন চিৰিয়েলছ বিলাক সো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণে আমি বা হাইব্ৰিড কিছুমান আমি ইউজ কৰিব লাগিব এণ্ড যিবিলাক ৰেজিলিয়েণ্ট টু ক্লাইমেট চেঞ্জ কিছুমান এনেকুৱা হাইব্ৰিডছ আমি প্ৰডিউচ কৰিব লাগিব যাৰ কাৰণে আমাৰ ICAR ধৰণৰ এগ্ৰিকালচাৰেল ৰিচাৰ্চ এইবিলাক ইনষ্টিটিউটত কি কৰে তেওঁলোকে ৰিচাৰ্চ কৰি থাকে আৰু এইবিলাকত ফান্ডিং দি থাকে আমাৰ গভটে সো দ্যাট আমি নতুন নতুন ৰিচাৰ্চ কৰি আৰু নতুন ভেৰাইটিজ বেছি হাই মিল্ক দিয়া ভেৰাইটিজ যাতে আমি প্ৰডিউচ কৰি থাকিব পাৰো so that আমাৰ যাতে সাপোজ খেতি এৰিয়া কমিও যদি আহিছে ডিউ টু সি লেভেল ৰাইজ আমাৰ যদি ল্যান্ড এৰিয়া বিলাক গুছিও গৈছে আন্ডাৰ সি so that আমি কম এৰিয়া থাকিলেও যাতে আমি তাত আমি খেতিটো যাতে আমি প্ৰডাকশনটো যাতে কমি নাহে কম্পেনসেট যাতে কৰিব পাৰে হে লছটো এনেকুৱা ধৰণৰ ভেৰাইটিজ আমি উলিয়াব লাগিব বা সল্ট ৰেজিস্ট্যান্ট সাপোজ আমাৰ হে সি শোৰৰ ওচৰ এৰিয়া বিলাক আমাৰ কি হ'ব পাৰে বেছি সল্ট থাকিব পাৰে সো তাতো যাতে গ্ৰো কৰিব পাৰি এনেকুৱা ধৰণৰ কিছুমান ক্ৰপ ভেৰাইটিজ যিবিলাক সল্ট টলাৰেন্সটো বেছি এনেকুৱা ধৰণৰ ভেৰাইটিজ আমি উলিয়াব পাৰো these are important towards achieving the sustainable development goals like SDG goal 1 no poverty and SDG goal number 2 zero hunger so because আমাৰ এই চেঞ্জেস বিলাক আহি থাকে তেতিয়া যাতে আমি আৰু বেছি যাতে আমাৰ পভাৰ্টি বিলাক বাঢ়ি না যায় আমাৰ হাংগাৰ বিলাক যাতে কমি আহে সো এইবিলাক আমি কৰিব লাগিব আমি স্টেপস লব লাগিব আমাৰ এগ্ৰিকালচাৰটো আমি ইমপ্ৰুভ কৰিব লাগিব বিকজ তাৰ অৱদান বহুত হয়নে এতিয়া এই এসডিজি বিলাক কেতিয়া আহিছিল এসডিজি বিলাক আহিছিল 2015ত তাতে কিছুমান কনভেনশন হৈ থাকে ফাৰ্স্টে আছিল মিলেনিয়াম ডেভেলপমেন্ট গোলছ হেবিলাক 2000 ইন দ্য ইয়াৰ 2000 মানে হে তেতিয়া ষ্টাৰ্ট হৈছিল তেওঁলোকে ভাবিছিল আপ টু 2015 আমি এবিলাক কাম কৰিব লাগিব পভাৰ্টি আঁতৰাব লাগিব জিৰ' হাংগাৰ কৰিব লাগিব বাট দেন ইমানখিনি কাম হৈ নুঠিলগে সো তেওঁলোকে আকৌ 2015ত কনভেনশন পাতি মেলি তেওঁলোকে 17টা ফাৰ্স্টে হে এমডিজি কিটা থাকোতে তেওঁলোকৰ 8টা গোলছ আছিল পিছত যেতিয়া হেগিটা আপগ্ৰেড কৰি এসডিজি কৰিলে তেওঁলোকে কি কৰিলে 17 গোলছ কৰিলে এসডিজি গোলছ by 2030 লৈকে সাস্টেইনেবল ডেভেলপমেন্ট গোলছ একিটা তেওঁলোকে উলিয়ালে সো দিস ইজ গোল নম্বৰ 1 গোল নম্বৰ 2 আৰু হে এসডিজি গোল কিটা আপোনালোকে পাৰিলে ওয়ালপেপাৰ বনাই লওক ইমান ইম্পৰ্টেন্ট হেকিটা যিমান কিটা পাৰি মনত ৰাখিব আমাৰ আনসাৰ বিলাকৰ কনক্লুজনত মেইনছৰ আনসাৰ বিলাকৰ যেতিয়া কনক্লুজন লিখো তেতিয়া খুব ধুনীয়াকে হেকিটা এড কৰি দিব পাৰি যেতিয়া মনত থাকে তাতে কি হ'ব আমাৰ মেৰাইন এনিমেলছ ল্যান্ড এইবিলাকো আমাৰ আছে সো আমি বি ইট আমাৰ মানুহৰ লগত ৰিলেটেড সোশিয়োলজিৰ লগত ৰিলেটেড আমাৰ সোশিয়াল লাইফ বিলাকৰ লগত ৰিলেটেড ইন্ডাষ্ট্ৰিজ সো হেবিলাক গুটেই বস্তু লগতে আমি ক্লিন এনাৰ্জি আমাক এনাৰ্জি কথা সুধিলেও আমি তাত কনক্লুজনত এড কৰিব পাৰো যে এইখিনি কাম কৰিলে আমি সোনকালে এসডিজি গোল আমুকটো আমি এচিভ কৰিব পাৰিম সো এনেকুৱা ধৰণৰ কনক্লুজন বিলাক দিলে আমাৰ আনসাৰত ভাল হয় সো এগ্ৰিকালচাৰৰ লগতো ৰিলেট কৰিলে দিব পাৰে এনাৰ্জি লগত দিব পাৰে এইবিলাক সোশিয়াল আমাৰ ইস্যুজ বিলাক পভাৰ্টি হাংগাৰ এইবিলাকত আমি এড কৰিব পাৰো এনভায়ৰনমেন্টৰ লগত ৰিলেটেড মেৰাইন লাইফ হক বা যিকোনো এনিমেলৰ লাইফ হক হে গুটেই বিলাক বস্তুতে আমি এসডিজি গোল বিলাক আমি ইউজ কৰিব পাৰো সো
সেইকেইটা মনত ৰাখি থব to meet the growing demand for food supply আমাৰ যিমান বাঢ়ি যাব মানুহ আমাৰ হিমানে ফুডৰ ডিমান্ড বাঢ়ি গৈ আছে আমাৰ কনজিউমাৰিজম হেবিলাক আমাৰ ট্ৰেন্ড বিলাক বাঢ়ি গৈ আছে এন্ড আমাৰ কি হৈছে লগতে আমি কনভিনিয়েন্ট ফুড বিলাক আমি বেছি ভাল পাওঁ আজিকালি হয়নে যিমান ধুনীয়াকে পেকেজ কৰা থাকে প্ৰসেস কৰা থাকে ফুড বিলাক আমি ভাল পাওঁ দেখি সেই ধৰণেও আমাৰ ডিমান্ড বাঢ়ি গৈ আছে সো সেই ডিমান্ড বিলাক মিট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ক্লাইমেট স্মাৰ্ট এগ্ৰিকালচাৰ আমি এডপ্ট কৰিব লাগিব হেল্পছ ফাৰ্মাৰ এডপ্ট টু ক্লাইমেট চেঞ্জ আদাৰৱাইজ তেওঁলোকৰ ফাৰ্মাৰ সকলৰ কষ্ট হয় তেওঁলোকে সাপোজ বহুত কষ্ট কৰি খেতি কৰিছে তেওঁলোকে সিডছ আনিছে তাত তেওঁলোকৰ ইনভেষ্টমেন্ট হৈছে ফাৰ্টিলাইজাৰ্ছ আনিছে পেষ্টিসাইডছ আনিছে তেওঁলোকে এপ্লাই কৰিছে বাট নেক্সট ডে হেভি ৰেইনফল হৈ গৈছে এমাহলে হেভি ৰেইনফল হৈ গৈছে ফ্লাড সিচুৱেচন হৈ গৈছে তেওঁলোকৰ খেতি গুটি নষ্ট হ'ল গুটি ইনভেষ্টমেন্ট তেওঁলোকৰ ডুবি যায় সো হেখিনি বস্তু লগত এডাপ্ট কৰিবৰ কাৰণে কি হ'ব আমাৰ ফাৰ্মাৰ সকলকো হেল্প কৰিব যদি আমি তেনেকুৱা ভাল ধৰণৰ ভেৰাইটিজ আমি ক্ৰিয়েট কৰিব পাৰো ঠিক আছে বা এডপ্ট কৰিব যিখিনি চেঞ্জ হৈছে সেই চেঞ্জ খিনি আমি প্যাটাৰ্নটো বুজি লৈ তাৰ ওপৰত এটা ভালকে ডিটেইল ষ্টাডি কৰি আমি তাৰ লগত সেই এনভায়ৰনমেন্টৰ লগত মিলাকে আমি কিছুমান এগ্ৰিকালচাৰ ক্ৰপছ আমি অপ্ট কৰিব পাৰো সো হেবিলাক আছিল about climate smart agriculture ঠিক আছে নেক্সট আমি আছে ৰামছাৰ কনভেনশন অন wetlands ৰামছাৰ কনভেনশনটো ক'ত হৈছিল ই হৈছিল ইৰাণৰ ৰামছাৰ বুলি এখন চিটিত কেতিয়া হৈছিল it was adopted in 1975 it is an intergovernmental treaty provides framework for national action and international cooperation for the conservation and wise use of wetlands and their resources এতিয়া wise use of wetlands বুলি কিয় কৈছে because আমি আগত পঢ়ি আহিছো আমাৰ কাৰণে wetlands বিলাক কিমান ইম্পৰ্টেন্ট আমাৰ কাৰণে কিমান ৰিসোৰ্সফুল হয়নে আমাৰ ওয়াটাৰ ৰিচাৰ্জিংৰ লগতে পিউৰিফিকেশনৰ ফিল্ট্ৰেশনৰ লগতে ৰিলেটেড আমাৰ কিমানখিনি আমাৰ ক্ৰপছ বা আমি ইকোনমিক্যালি আমি লাভ হ'ব পাৰো কৰিব পাৰো from the wetlands but যদি আমি over exploit কৰি দিও তেতিয়া কি হ'ব পাৰে হেবিলাক yes so আমাৰ wetland বিলাক কি হ'ব পাৰে ডিগ্ৰেড হৈ যাব পাৰে বেছিকে যদি আমি ওভাৰ ইউজ কৰি দিও সাস্টেইনেবলি যদি আমি ইউজ নকৰো সো হেবিলাক বস্তুৰ কাৰণে কি কৰিছে এই কিছুমান যেতিয়া বহুত ইম্পৰ্টেন্ট নেশনালি ইম্পৰ্টেন্ট যেতিয়া আমাৰ wetlands বিলাক আহে যেতিয়া বহুত ডাঙৰ সাইজ হয় বা ইম্পৰ্টেন্ট বাৰ্ডৰ কাৰণে মাইগ্ৰেচনৰ কাৰণে যদি সাইট হয় সো তেনেকুৱা জায়গাবিলাকক কি কৰিছে ৰামছাৰ কনভেনশনৰ দ্বাৰা তেওঁলোকক ৰেকগনাইজ কৰি দিছে ইন্টাৰনেশনালি সো দ্যাট তাৰ কনজাৰভেশনৰ কাৰণে মানুহে লাগি যায় এৱেৰ হয় এন্ড তাত লিগেলি কিছুমান একচন যাতে কৰিব পাৰি সো দ্যাট ওভাৰ এক্সপ্লইট হৈ নাযায় সো এতিয়া আমাৰ বিভিন্ন ধৰণৰ ইকোসিস্টেম বিলাক থাকে হয়নে এতিয়া wetland ecosystem বুলি এটা কি হৈছে আমাৰ স্পেসিফিক এটা ইকোসিস্টেম হয় ইট ইজ আ টাইপ অফ ইকোসিস্টেম আৰু এটা ইকোসিস্টেমৰ লগত জড়িত কৰি এটা কনভেনশন হোৱা এটো ফাৰ্স্ট এটা ইন্টাৰনেশনাল কনভেনশন যেটো কি কয় ৰামছাৰ কনভেনশন সো এবিলাক হল wise use of wetlands and resources it is the only global environmental treaty that deals with a particular ecosystems ঠিক আছে তাৰ মিশনটো কি conservation and wise use of all wetlands through local, regional, and national actions. So, local governments বিলাকেও আমাৰ কেয়াৰ ল'ব পাৰে এটা এৰিয়াৰ আমি যদি ৰিজাৰ্ভ ফৰেষ্ট বুলি কৈ দিও সো তেনেকুৱা ধৰণৰ কিছুমান একচন ল'ব পাৰে তেনেকে wetlands বিলাক আমি তেনেকে প্ৰটেক্ট কৰি ৰাখিব পাৰো দেন আমাৰ ডাঙৰ ৰিজন এটা যদি হয় তেতিয়া হেতু ৰিজনালি ইম্পৰ্টেন্স পায় এন্ড নেশনালিও তেওঁলোকে একচন ল'ব পাৰে বা international cooperation towards achieving sustainable development throughout the world hey
এতিয়া আমাৰ কাৰণে আমি সদায় তেনেকুৱা ৰামছৰ লেভেল ইম্পৰ্টেঞ্চৰ ৱেটলেণ্ড আমি এভৰিডে চকুত দেখা নাপাওঁ আনলেছ আমাৰ ঘৰ দীপৰ বিলৰ ফালে চ' তেতিয়া কি হয় বাট আমি তাৰ পৰা কিমান লাভ হৈ আছে কি হৈছে আমি বা কিমান এক্সপ্লইট হৈ আছে আমি এভৰিডে দেখা নাপাব পাৰো চ' সেইবিলাক বস্তুৰ সেই সাষ্টেইনেবল ডেভেলপমেন্ট কৰাটো কিমান ইম্পৰ্টেণ্ট সেই বস্তুখিনি সকলোকে জনোৱাটো এণ্ড নেশ্যনেলি তাৰ ওপৰত কিছুমান একশ্যন ৰখাটো বা সেই বস্তুবিলাক কাম কৰাটো হৈছে ইয়াৰ মিছন এতিয়া 75 হয় আপোনালোকে এনেকে মনত ৰাখিব পাৰে 75th year of independence হয়নে আমাৰ চ' এতিয়া আমাৰ ইয়াত কি হৈছে সেইটো লগত মিলাই পিনি 75টা ৰাম ইন ইণ্ডিয়া নহয় চৰি ইন ইণ্ডিয়া হয় কি কৈছো মই চ' তেনেকে আমাৰ 75টা কৰি দিছে এতিয়া ৰামছৰ চাইটছ ইন ইণ্ডিয়া ঠিক আছে এইটো ইয়াৰ আমাৰ 11খন এড কৰিছে নতুনকে ঠিক আছে দেন the Montreux record it is a register of wetland sites on the list of wetlands of international importance where changes in ecological character have occurred, occurring, or are likely to occur as a result of technological developments, pollution, or other human interference. So, আমাৰ ৰামছৰ চাইটখনত ৰামছৰ লিষ্টখনত আমাৰ অলৰেডি যিবিলাক ৱেটলেণ্ডছ আছে সেইখিনিতো আছেই তাৰ উপৰি কি হৈছে কিছুমান এনেকুৱা ৱেটলেণ্ডছ আছে য'ত বহুতখিনি চেঞ্জ অকাৰ হৈ আছে ইকোলজিটো তাৰ চেঞ্জ হৈ গৈ আছে why due to technological development মানে আমাৰ suppose ফিশিং কৰে তাত সেই ফিশিঙত তেওঁলোকে বেছি কিছুমান নেটস ইউজ কৰিছে বা আপগ্ৰেডেড কিছুমান মেকানিজম ইউজ কৰিছে য'ত কি হৈছে তাত হাৰ্ম হৈছে বা ওচৰত কিছুমান এনেকুৱা কিবা কিবি অইল সাইট বা এনি ডেভেলপমেন্টেল এক্টিভিটি যিবিলাক হৈ আছে যাৰ কাৰণে কি হৈছে এই stressed হৈ গৈছে ৱেটলেণ্ডটো যিটো লেভেল অফ ৰামছৰ ইম্পৰ্টেঞ্চ ঠিক আছে বা পলিউশ্যন হৈছে বা হিউমেন ইণ্টাৰফাৰেঞ্চ বেছি হৈ গৈছে তাত বেছিকে সাপোজ টুৰিজম কিবা এক্সেসিভলি হৈ গৈছে যাৰ কাৰণে কি হৈছে এই ৰামছৰ চাইটটো এটা কষ্ট পাই আছে সি বহুত বেছি সি তাৰ ক্যাৰেক্টাৰটো চেঞ্জ হৈ গৈছে বা অলৰেডি চেঞ্জ হৈ আছে বা হোৱাৰ চান্স আছে যেতিয়া তেনেকুৱা ধৰণৰ বহুত কষ্টত থকা এটা ৱেটলেণ্ড গম পায় যিটো ৰামছৰ লিষ্টত আছে তেতিয়া কি কৰে তাক এক্সট্ৰাকে মন্ট্ৰিক্স ৰেকৰ্ড বুলি এখন এক্সট্ৰা লিষ্ট আছে তেতিয়া তাত ভৰাই দিয়ে এই লিষ্টখনত কি হয় থাকিলে মানে সেইখন গম পাই যে হেতু ৱেটলেণ্ড অফ আটমোষ্ট ইম্পৰ্টেন্স আৰু তাক এক্সট্ৰা কেয়াৰ লোৱাটো নেসেসাৰী হৈ পৰিছে আদাৰৱাইজ তাতে আৰু বহুত বেছি নহলে সেইখন আৰু ডিমিনিশ হৈ যোৱাৰ চান্সেছ আছে আৰু ডিগ্ৰেড হৈ যাব বা বাছি নাথাকিব সো তেনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট যেতিয়া হয় বস্তু এটা ৱেটলেণ্ড এটা ৰামছৰ লিষ্টত থাকিলে তেতিয়া তাক কি কৰে এক্সট্ৰাকে আনি মন্ট্ৰিক্স ৰেকৰ্ডত ভৰাই দিয়ে it is the principal tool of convention and maintained as a part of the ramsar list ঠিক আছে দুটা বেলেগ বেলেগ নহয় ইটো আন্ডাৰতে হিটো আছে ঠিক আছে ইণ্ডিয়াত আছিল আগতে তিনিখন কেওলাদেউ লোকটাক আৰু চিলিকা লেক দেন চিলিকা লেকত বহুতখিনি ডিগ্ৰেড অৱস্থা হৈ গৈছিল but then utmost care লোৱা হল so he care লৈ মেলি he recover হৈ গল and 2002 finally তাক remove কৰি দিব পৰা হল from the list of Montreux records ঠিক আছে yes near Puri so হেতু বাসি গল চিলিকা লেক আউট হৈ গল so এতিয়া আমাৰ ইণ্ডিয়াৰ দুটা প্লেস আছে ৰামছৰ সাইট Montreux ৰেকৰ্ডত এটা হৈছে কেওলাদেউ আৰু এটা হৈছে আমাৰ লোকটাক লেক অফ মণিপুৰ আৰু ইটো হৈছে ৰাজস্থানত আছে আমাৰ কেওলাদেউ নেশ্যনেল পাৰ্ক so এইকেইটা আমাৰ কাৰণে ইম্পৰ্টেন্ট that was about Montreux record ঠিক আছে next আছে আমাৰ Convention on International Trade in Endangered Species of Flora and Fauna বা CITES বুলি আমাক যেটো কোৱা হয় so internationally কি হয় আমাৰ বাউণ্ডাৰী বিলাকত পাৰ কৰি এই কিছুমান ট্ৰেডিং হৈ থাকে কিছুমান স্মাগলিং হয় so তেনেকে এনিমেলস বিলাক লৈ যায় বৰ্ডাৰ পাৰ কৰাই লৈ যায় কিছুমান এন্ডেঞ্জাৰ্ড স্পিচিজ আমাৰ
অসমৰো কিছুমান বস্তু যেনেকে আমাৰ নৰ্থ ইষ্টৰ ফালে পোৱা চাইনিজ পেংগলিন ইয়েছ চাইনিজ পেংগলিন তাৰপিছত আমাৰ হকাহাপ বুলি এটা যিটো এনিমেল আছে চ' তেনেকুৱা ধৰণৰ কিছুমান ৰেপটাইল কিছুমান স্নেক এইবিলাক ধৰণৰ কি হৈছে তেওঁলোকৰ কিছুমান ভাল কাৰণ আছে বুলি আৰু আমাৰ ৰাইনো হৰ্ণ এলিফেণ্ট টাস্ক এইকেইটাতো মষ্ট কমন বস্তুকেইটা আছে দেন আমাৰ টাইগাৰ্ছৰ স্কিনৰ কাৰণে লৈ যায় চ' বন চোন এইবিলাক বস্তুৰ কাৰণে বিভিন্ন ধৰণে কিবা কিবি ৰিজনত কি হয় আমাৰ সেই এনডেঞ্জাৰ্ড এনিমেল বিলাক স্মাগল কৰি থকা হয় ইলিগেলি এইবিলাক কাম চলি থাকে চ' সেইটো প্ৰটেকশ্যন দিবৰ কাৰণে ইন 1975 গভৰ্ণমেণ্টছ বিলাকে এটা ইণ্টাৰনেশ্যনেল এগ্ৰিমেণ্ট আনিলে ইণ্টাৰনেশ্যনেল এগ্ৰিমেণ্ট বিটুইন গভৰ্ণমেণ্টছ এণ্টাৰ্ড ইন টু ফ'ৰ্চ ইন দ্য ইয়াৰ 1975 It aims to ensure that international trade in plants and animals does not threaten their survival in the wild. So, এনেকুৱা এটা পৰ্যায় হৈ নাযাওক য'ত মানে plants and animals হওক যিবিলাক বহুত ইম্পৰ্টেণ্ট হয় তেনেকুৱা স্পেচিছ বিলাক যাতে ৱাইল্ডত চাৰ্ভাইভে কৰিব নোৱাৰে এনেকুৱা ধৰণৰ থ্ৰেটেন অৱস্থা এটাত যাতে আহি নাপাওকগে আমাৰ plants and animalsবোৰ so it aims to ensure that. Then, CITES is administered through the United Nations Environment Program. Then, CITESৰ কিছুমান এপেণ্ডিক্স থাকে বা এপেণ্ডিক্স থাকে তাত তিনিটা আছে এপেণ্ডিক্স 1 2 3 ঠিক আছে তাত কি হয় প্ৰতিটো এপেণ্ডিক্সত ডিফাৰেণ্ট লেভেল অফ প্ৰটেকশ্যন দি ৰাখে টু দ্য স্পিচিজ এপেণ্ডিক্স 1 Species threatened with extinction and provides greatest level of protection restriction on the commercial trade. So, যিবিলাক species বেছি extinctionৰ ফালে আছে তাহাঁতক বেছিকে greatest level of protection দিয়ে highest level যিমান পাৰি protection দি ৰাখে and completely restricted কৰি থয় তাহাঁতৰ commercially trade কৰাটো example the sea turtles ঠিক আছে Then appendix 2 কি কৰে species currently not threatened with extinction এতিয়ালৈকে যিটো extinction হোৱাৰ threatening টো আহা নাই but then যদি সেই ট্ৰেড বিলাকত আমি যদি বাধা নৰখাও আমি যদি চেক এটা নাৰাখো তেতিয়া কি হ'ব পাৰে তাহাঁতি এক্সটিংশনৰ ফালে গুচি যাব পাৰে সেইখিনিক ৰাখিছে appendix 2 then আহিল আমাৰ appendix 3 Species for which a range country has asked other parties to help in controlling international trade. Example, the map turtles, walruses, and the capstag beetles. So, এনেকুৱা হয়, range country মানে কি আমি বুজিছো নে? Range বুলি কাক কয়? যেতিয়া এনিমেলটো যিখিনি বেছিকে পোৱা যায়, সেইটো কি কয়? এনিমেলটো থকাৰ জেগাখিনি range বুলি কয়। So, এতিয়া এনেকুৱা হয়, suppose India, Nepal, আমি neighbors হয়। So, এই বাউণ্ডাৰী বিলাক এনিমেলে বুজি নাপায় তাহাঁতি নিজৰ মাজত মাইগ্ৰেশ্যন কৰি থাকে চ' সেই ট্ৰেড হওঁতে চ' ডেট ইয়াতে কাণ্ট্ৰিজ বিলাকে তেওঁলোকৰ মাজত এটা ডিল এটা থাকে চ' ডেট তেওঁলোকে হেল্প কৰে এই ইণ্টাৰনেশ্যনেলি যাতে ট্ৰেড হৈ নাথাকক তেওঁলোকৰ মাজত Suppose আমাৰ ইণ্ডিয়াত আছে তেওঁলোকে নেপালক কৈছে যে ইন্টাৰনেশ্যনেলি যিবিলাক ট্ৰেড হৈ আছে এইখিনি যাতে আপোনালোকে হেল্প কৰক আমাক এইখিনি কন্ট্ৰলত ৰাখিব কাৰণে সো হেতু হৈছে appendix 3 ঠিক আছে সো আমাৰ কান্ট্ৰি পাজতে বস্তুবিলাক বাহিৰত গুছি নাযায় সো হে ধৰণে তেওঁলোকে হেতু হৈছে এইখিনি এনিমেলক ৰাখে ইন দা appendix 3 ঠিক আছে Then our next ahile traffic, the wildlife trade monitoring network. So jibilak trade hoi thake hikhini bostu monitor kori rakhibo karone ei sites ketia hoisil in the year 1975 hoine so immediately in the next year ki ahigol amar traffic ahigol itu কি হয় the wildlife trade and monitoring to কৰি থাকে ঠিক আছে It was a joint conservation program of the WWF and the IUCN ঠিক আছে It is an international network consisting of Traffic International G2 based in
UK and তাতে আৰু বহুত হেৰি আছে অফিচেছ আছে so তেনেকুৱা goal it ensures that trade in wild plants and animals is not a threat to the conservation of nature so trade legally you trade হয় নে so কিছুমান necessary আমাৰ plants থাকিব পাৰে যেটো অকল আমাৰ ইয়াতে পায় endemic হ'ব পাৰে so তাতে quality টো ভাল হ'ব পাৰে বা medicinal properties থাকিব পাৰে হেখিনি কি দুখন country মাজত trading হ'ব পাৰে but then so that hey plants and animals black trade কৰোতে it is at a threat হৈ না যায় conservationত so হেতু help কৰাটো কি হৈছে trafficৰ কাম its vision trade in wild animals and plants will be managed in sustainable levels without damaging the integrity of the ecological systems in such a manner that it makes a significant contribution to human needs supports local and national economies and helps to motivate commitments to the conservation of wild species and their habitats species and habitat বিলাক যাতে ট্ৰেড কৰিলেও যাতে এটা সাস্টেইনেবল লেভেল এটাত হয় so that ecology হে প্ৰতিটো এনিমেলৰ এটা ৰোল থাকে হনে বেসিক্যালি ফুড চেইনটোত এটা ৰোল থাকে so যাতে ইমব্যালেন্স যাতে আহি না যায় আৰু ইকোলজিটো যাতে হিলি না যায় ইন্টিগ্ৰিটিটো তাৰ মেইনটেইন হৈ থাকে so that হে তেনেকেহে যাতে যিবিলাক ট্ৰেডিং হয় হেবিলাক হয় হে ধৰণে তাৰ হেতু এটা ভিজন ৰাখি পিনি ট্ৰাফিকটো বনোৱা হৈছে ঠিক আছে আৰু কি হয় আমাৰ suppose আমাৰ ইয়াতে পোৱা এটা প্লান্ট যেটো আমি ইউজ কৰো কনজিউম কৰো আমাৰ কাৰণে হি এটা কি হয় আমাৰ কাৰণে হেতু নেসেসাৰি বস্তু হয় কোনোবাই হেতু বস্তু নি বজাৰত বিক্ৰী কৰি যি সকলে अवेलेबल নাপায় suppose এটা গাঁও এৰিয়া আছে এখন সিটি এখন গাঁও সো ইয়াতে হেবিলাক suppose আমি ধৰি ললো কিবা এটা হাক ঠিক আছে ইয়াতে अवेलेबल পোৱা যায় বাট দেন সিটি এৰিয়াত আমাৰ হেতু নাপায় লোকেল এৰিয়া মানুহবিলাকে আনি ইয়াতে সেল কৰি তেওঁলোকে ইকোনমিক্যালি লাভ কৰিব পাৰে হয়নে আৰু তেওঁলোকে হেতু কনজিউম কৰিব পাৰে তেওঁলোকৰ ডেইলি ফুডৰ এটা পাৰ্ট হ'ব পাৰে সো এইবিলাক বস্তু যাতে ইমান বেছি এটা ট্ৰেড হৈ না যায় যে তেওঁলোকৰ কাৰণে হেতু আনএভেইলেবল হৈ যায় বা তেওঁলোকক যাতে হাৰ্ম হৈ না যায় হে বস্তুখিনি মনত ৰাখি পিনি তেওঁলোকে হে ট্ৰাফিকটো বনাইছে ঠিক আছে দেন CMS এটো আপোনাৰ বন কনভেনশন ঠিক আছে it is a convention on the conservation of migratory species also known as the Bonn Convention it aims to conserve terrestrial aquatic and avian মানে উৰিব পৰা birds migratory species throughout their range এই বস্তুবিলাক be it a terrestrial animal হওক বা aquatic animal হওক বা কোনো bird হওক যি কোনো migratory species ওকে conserve কৰি ৰখাটো হৈছে ইয়াৰ কামস CMS or convention on yes one is in Germany so conservation of migratory species at help কৰে concluded under the aegis of the UNEP only global convention specializing in the conservation of migratory species, their habitats and migration routes. So, আমি বস্তু এটা কনজার্ভ কৰিব কাৰণে কি হ'ব লাগিব তাৰ আমি হ্যাবিটস বিলাক গম পাব লাগিব হয়নে সো মাইগ্ৰেশন যদি কৰে তেওঁলোকৰ ৰুটটো গম পাব লাগিব এভৰি ইয়াৰ এটো সিজনত তেওঁলোকে কোত থাকে এটো সময়ত কোত পাইহি ঘুৰি কেতিয়া যায় আৰু কিয় কৰে ওয়েদাৰ কাৰণে নে তেওঁলোকৰ কিছুমান ব্ৰিডিংৰ কাৰণে নেস্টিংৰ কাৰণে ইট ক্যান বি ফৰ মেনি ৰিজনস সো হে বটে বস্তুবিলাক ভালকে বুজি মেলি লোৱাটো কি হৈছে CMS ৰ কাম সো ইট ইজ দা অনলি কনভেনশন এই বস্তুখিনি বুজিবৰ কাৰণে আমাক বেছি নালাগে এটাই লাগে বাট হি যদি ভালকে কাম কৰিব পাৰে that is enough for us হয়নে ধেৰ উলিয়াব বন্দন কোনো কাম নকৰে হেতুতকে এটাই আমাক দৰকাৰ appendix 1 CMS ৰ তাৰো তেনেকে appendix আছে আগৰ নিচিনা তাৰ appendix 1ত কি হৈছে migratory species threatened with extinction যিবিলাক extinct হও অৱস্থা হেখিনি কোট ৰাখে in the appendix 1 parties strictly protecting these plants
protecting these animals, conservation, or restoring the place where they live. So যিবিলাক signatories আছে, parties বিলাক আছে, তেওঁলোকে কি কৰে, strictly protect কৰি ৰাখে এই animal বিলাকক, and য'ত তাহাঁতি থাকে, places where they live, এই area বিলাক conserve কৰি ৰখাটো, আৰু যদি degrade হৈছে তাক, আৰু আমাৰ animal বিলাক extinct হোৱাৰ আৰু এটা কি reason হয়, যেতিয়া তাৰ কি হয়, থকা জেগাবিলাক, habitat বিলাক বা places where they live, সেই জেগাবিলাক যেতিয়া destruct হৈ যায়, degrade হৈ যায়, তেতিয়া কি হয়, animal টোৰ ওপৰতো effect পৰে, animal টো থাকিব নোৱাৰা হয়, extinctionৰ ফালে গুচি যায়। So সেই এৰিয়াটো লগতে এনিমেলটো গোটেইখিনি কনজাৰ্ভ, প্ৰটেক্ট এণ্ড ৰিষ্ট'ৰ কৰাটো কি হৈছে আমাৰ কাম, এণ্ড ইট ইজ ইনক্লুডেড আণ্ডাৰ দ্য এপেণ্ডিক্স 1। ঠিক আছে, দেন আছে আমাৰ এপেণ্ডিক্স 2, species that need or would significantly benefit from international cooperation are listed here. So যেতিয়া যিখিনি এনিমেলৰ পৰা আমি significantly benefit কৰিব পাৰো from international cooperation, আমি গোটেই কান্ট্ৰিজ বিলাকে লগ হলে যেতিয়া এইবিলাকৰ কাৰণে হেল্প হ'ব, সেইখিনি স্পিচিজক ক'ত ৰাখে, ইন দ্য এপেণ্ডিক্স 2। ঠিক আছে, সেইটো আছিল আমাৰ মন কনভেনশ্যন অন বা আমাৰ CMS, ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ বা নেচাৰেল ৰিচোৰ্চেছ, এইটো কি হৈছে আমাৰ IUCN। IUCN কেতিয়া ফাউণ্ড হৈছিল, আফটাৰ 3 years of UN formation। ঠিক আছে, it was founded in 1948 as IUPN, first কি আছিলে, IUPN, International Union for the Protection of Nature, পিছত নাম চেঞ্জ হৈ গ'ল। ভিজনত তেওঁলোকে কি ৰাখিছে, just world that values and conserves nature, এনেকুৱা এখন ৱৰ্ল্ড য'ত আমি নেচাৰক আমি ভেলিউ কৰিব পাৰো, আৰু কনজাৰ্ভ কৰিবৰ কাৰণে যাতে আমি তাক সিমানটো যাতে আমি ভেলিউ দিওঁ, যে আমি কনজাৰ্ভ কৰিব লাগে বুলি আমি চবে এৱেৰ হওঁ। চ' তেনেকুৱা এখন ৱৰ্ল্ড ক্ৰিয়েট কৰাটো হৈছে ইয়াৰ IUCNৰ এটা ভিজন। ঠিক আছে, তাৰ মিছনছ কি কি হৈছে, মিছনছ বিলাক হৈছে ইনফ্লুৱেঞ্চ, এনকাৰেজ এণ্ড এছিষ্ট ছ'চাইটিজ throughout the world to conserve the integrity and diversity of nature and to ensure that any use of natural resources is equitable and ecologically sustainable. So তেওঁলোকৰ মতে কি হয়, আমি যিবিলাক ইউজ কৰি থাকো সেইখিনি বস্তু যাতে আমি সাস্টেইনেবলি এণ্ড ইকুইটেবলি আমি ইউজ কৰোঁ, আৰু আমাৰ নেচাৰৰ যাতে ইণ্টেগ্ৰিটি এণ্ড ডাইভাৰ্চিটি বিলাক যাতে ডিষ্ট্ৰয় হৈ নাযায়, সেই ধৰণে আমি চ' ডেট ইউজ কৰোঁ, তেনেকুৱা এটা ছ'চাইটি ক্ৰিয়েট কৰাটো হৈছে তাৰ মিছন। ঠিক আছে, IUCNৰ মিছন। এৰিয়া অফ ফ'কাছ, চাইণ্টিফিক ৰিচাৰ্চ কৰাত, এতিয়া IUCNৰ পৰা আমি গম পাওঁ কোনবিলাক প্লেন্টছ কেনেকুৱা এটা ষ্টেটত আছে, হয়নে, আমি তাৰ vulnerable নে endangered নে, এইবিলাক বস্তু চাবৰ কাৰণে আমি ক'ত যাওঁ, আমি IUCNত যাওঁ, হয়নে। চাইণ্টিফিক ৰিচাৰ্চ কৰে, ফিল্ডত গৈ তেওঁলোকে প্ৰজেক্টছ বিলাক কৰে, brings govs, NGOs, UN agencies, local communities, etc. together to develop and implement the policies. Areas of IUCN. IUCN কিহত কিহত কাম কৰে, তেওঁলোকে কৰে বায়োডাইভাৰ্চিটি, ক্লাইমেট চেঞ্জ, সাষ্টেইনেবল এনাৰ্জি, হিউমেন ৱেলবিং এণ্ড গ্ৰীণ ইকনমি। চ' এইবিলাকত তেওঁলোকে মেইন ফ'কাছ কৰে। ইমান মুখস্থ কৰিবলৈ সেইডোখৰ দৰকাৰ নাই, কিন্তু যেতিয়া দেখে যাতে বস্তুবিলাক চিনি পায়, এইবিলাক বস্তুত IUCNে হয় কাম কৰে। চ' তেনেকুৱা ধৰণৰ এটা নলেজ আমাক নেচেচাৰী হয়। ঠিক আছে, দেন আছে আমাৰ গ্ল'বেল টাইগাৰ ফ'ৰাম। গ্ল'বেল টাইগাৰ ফ'ৰামটো আমাৰ কেতিয়া ফৰ্ম হৈছিল, ইন 1994, ক'ত হৈছিল, ইন নিউ দিল্লী। ঠিক আছে, an intergovernmental and international body to embark a worldwide campaign, common approach, programs, and control to save the remaining 5 subspecies of tigers distributed over 14 range countries of the world. So, our
টাইগাৰ্ছৰ যিবিলাক 5টা সাব স্পিচিজ আছে লাইক ইণ্ডো-মালেছিয়ান টাইগাৰ, সুমান্ত্ৰান টাইগাৰ, এনেকে ধৰণে আমাৰ যেনেকে বেংগল টাইগাৰ ধৰণৰ 5টামান আমাৰ টাইগাৰ আছে, 5টা ৰিমেইনিং আছে, 6টামান আছিল। চ' এই টাইগাৰ বিলাক যাতে আমি প্ৰটেক্ট কৰি ৰাখিব পাৰো, চ' তাৰ কাৰণে আমাৰ দে আৰ ডিষ্ট্ৰিবিউটেড অভাৰ 14 টাইগাৰ ৰেঞ্জ কাণ্ট্ৰিজ। আমাৰ ভিয়েটনাম, চাইনা, ইণ্ডিয়া, এইবিলাক কাণ্ট্ৰি, বাংলাদেশ, নেপাল, এইখিনি কাণ্ট্ৰিত আমাৰ কি হৈছে, আমাৰ এইবিলাক আমাৰ টাইগাৰ ৰেঞ্জ কাণ্ট্ৰিজ হয়। চ' সেইবিলাকত এটা তেওঁলোকে টাইগাৰ বিলাকক বেছিকৈ প্ৰটেকশ্যন দি ৰাখিবৰ কাৰণে গ্ল'বেল টাইগাৰ ফ'ৰামটো ক্ৰিয়েট কৰিছে। ক'ত কৰিছে? ইন নিউ দিল্লী। গ'ল টু হাইলাইট দ্য ৰেচনেল ফৰ টাইগাৰ প্ৰিজাৰ্ভেশ্যন। টাইগাৰ প্ৰিজাৰ্ভেশ্যন কিয় কৰিব লাগে, একদম মেইন ৰোলটো কওকচোন। আমি বহুত পঢ়ি আহিলো এবাউট টাইগাৰ ৰিজাৰ্ভেশ্যন, হয়নে? প্ৰজেক্ট টাইগাৰ, আমি টাইগাৰ কিয় প্ৰটেক্ট কৰি ৰাখিব লাগে? আদাৰৱাইজটো নহ'লে টাইগাৰে দেখোন আমাৰ মানুহক আহি খাই দিব। আমাৰ কাৰণে আমিতো প্ৰটেক্ট নকৰিব পাৰো। টাইগাৰ নাথাকিলে আমাৰ কিমান ধুনীয়াকে হৰিণাবিলাক থাকিব, হয়নে? য়েছ, বিকজ কি হয়, ই হয় আমাৰ কাৰণে টপ প্ৰিডেটৰ হয়, আমাৰ কাৰণে কি স্পিচিজ হয়। এটা ইক'চিষ্টেমটোত বেলেঞ্চ এটা ৰাখিবৰ কাৰণে আমাৰ কি হয়, টাইগাৰটো আমাক নেচেচেৰী হয়। আদাৰৱাইজ কি হ'ব, আমাৰ টাইগাৰটো নাথাকিলে আমাৰ হৰিণা বাঢ়ি যাব, হৰিণা বাঢ়ি গ'লে আমাৰ ঘাঁহবিলাক খাই পেলাব, ঘাঁহবিলাক খাই দিলে কি হ'ব, আমাৰ এৰিয়াবিলাক বেয়া হৈ যাব, ফৰেষ্ট ডিগ্ৰেড হৈ যাব, তেতিয়া বেলেগ এনিমেলবিলাক বেছি হৈ যাব, আৰু তেতিয়া মাজত হৰিণাবিলাকৰ মাজত ফাইট হ'ব, তেনেকে বহুত প্ৰব্লেম হৈ যাব, হয়নে? চ' সেই বস্তুবিলাক আমি কিয় বুজিছো? আমি পঢ়িছো কাৰণে বুজিছো। Highlight the rationale for tiger preservation and provide leadership and common approach throughout the world in order to safeguard the survival of the tiger, its prey and habitat. এই গোটেইখিনি বস্তু যাতে বাচি থাকে, সেই বস্তুখিনি হাইলাইট কৰি দিবলৈ, তাত কিয় আমাৰ টাইগাৰ লাগে, সেই বস্তুটো গ'লটো তেওঁলোকে হাইলাইট কৰাটো হৈছে। ঠিক আছে, objectives বিলাক হৈছে to promote worldwide campaign to save tiger prey and their habitat, promote legal framework for biodiversity conservation. লিগেলি নকৰিলে বস্তুবিলাক কি হ'ব, এনেই থকা নিচিনা হ'ব, কোনো গুৰুত্ব দি নল'ব। Increase protected area network of habitat of tiger and facilitate their interpassages in the range countries. So hey, range country বিলাকত যিবিলাক এনিমেলেটো বুজি নাপায় বাউণ্ডাৰী, তেওঁলোকে অহা যোৱা কৰি থাকে। চ' সেইবিলাক বস্তু তেওঁলোকৰ কাণ্ট্ৰিৰ মাজত যাতে ইণ্টাৰপেচেজ বিলাক ঠিকে থাকে, আৰু তাহাঁতৰ যিবিলাক প্ৰটেক্টেড এৰিয়া নেটৱৰ্ক, আমাৰ যিবিলাক টাইগাৰ ৰিজাৰ্ভছ আছে, যেনেকে আমাৰ অসমত আছে, হয়নে? ক'ত ক'ত আছে অসমৰ টাইগাৰ ৰিজাৰ্ভ? আমি পঢ়িছিলো নহয়, হয়নে? মনত পৰিছেনে? য়েছ, মংকত আছিল। মংক মানে কি? নেশ্যনেল পাৰ্ক কেইখন আমাৰ মানস, ওৰাং, নামেৰি, কাজিৰঙা। এনেকে মনত ৰাখিলে কিয় ইজি হয়? বিকজ আমাৰ জিঅ'গ্ৰাফিকেলিও এইকেইখন তেনেকেই প্লেচড হয়, হয়নে? তেতিয়া আমাৰ মনত ৰাখিবৰ কাৰণে ইজি হয় মংক। আৰু নেশ্যনেল পাৰ্ক কেইখন কৰিবলৈ হ'লে D1, D2, ৰায়মনা, ডিব্ৰু-চৈখোৱা আৰু দিহিং পাটকাই। ঠিক আছে, এতিয়া UPSC পেটাৰ্ণত কৰিলে ঠিক নাই, কেতিয়াবা এনেকেও ইভেন তাত সুধি দিয়ে যে এইকেইখন জেগা জিঅ'গ্ৰাফিকেলি নৰ্থ টু ৱেষ্ট, নৰ্থ টু ইষ্ট, তেনেকে বা ৱেষ্ট টু চাউথ, নৰ্থ টু চাউথ, ইষ্ট টু ৱেষ্ট, বা ৱেষ্ট টু ইষ্ট, এই ধৰণে কেতিয়াবা প্লেচ কৰি দিবৰ কাৰণে কুৱেশ্যনত দিয়া হয়। তেতিয়া আমাৰ কাৰণে এইভাগে মনত ৰাখিবৰ কাৰণে ইজি হয়। ঠিক আছে, আমাৰ টাইগাৰ ৰিজাৰ্ভ কেইটা হৈছে মংক। চ' সেইবিলাক কি হয়? প্ৰটেক্টেড এৰিয়া নেটৱৰ্ক। প্ৰটেক্টেড এৰিয়া নেটৱৰ্কবিলাক আমি যিমান বঢ়াই ৰাখিম, সিমানে আমাৰ টাইগাৰবিলাক বাচি থাকিব, সিহঁতৰ হেবিটেটবিলাক ছেফ থাকিব, আৰু সেই
কান্ট্ৰিজ বিলাকৰ মাজত যিবিলাক ইণ্টাৰ পেছেজেছ থাকে ইন দ্য ৰেঞ্জ কান্ট্ৰিজ সেইখিনি যাতে আমি ভালকৈ প্ৰটেক্ট কৰি ৰাখো ফেচিলিটেট যাতে কৰি দিওঁ আমি টাইগাৰ্ছ বিলাকক সো হেতু হৈছে ইয়াৰ ভিজন promote economic development programs with community participation so hey local area মানুহ বিলাকক একেলগ কৰি পিনি হে awareness কৰা help কৰা so কিছুমান successful stories আছে হয়নে আমাৰ আমি আগত পঢ়িছিলো কি ধৰণে local community বিলাকে যেতিয়া participate কৰে কিমান ধৰণে programs বিলাক successful হোৱাত বেছি সহায় হয় হেবিলাক কথা urge countries to enter into relevant conventions for conservation of tiger elimination of illegal trade so কিছুমান country এনেকুৱা থাকে যে তেওঁলোকে ইচ্ছা কৰি এনেকুৱা কিছুমান কনভেনশন বিলাকত তেওঁলোকে পাৰ্টিসিপেট নকৰে বিকজ তেওঁলোকে জানে যে তেওঁলোকৰ তাত ইলিগেল ট্ৰেড হৈ থাকে আৰু মেবি তেওঁলোকৰ কবাত তেওঁলোকৰ লাভো হৈ থাকে কিছুমান এৰিয়াত you know how the world works so he tenua countries bilakoko jate তেওঁলোকে urge কৰে যাতে relevant convention বিলাকত তেওঁলোকে add হয় tigers বিলাক যাতে সেভ কৰে তেওঁলোকক হেল্প কৰিব কাৰণে so আৰু illegal trade বিলাক elimination কৰিব কাৰণে তেওঁলোকক encourage কৰে then promote and carry out scientific research আৰু scientific research to আমাৰ লাগিবই research কৰি নাথাকিলে আমি কেনেকৈ গম পাম আমাৰ টাইগাৰ খন সৰি আমাৰ এৰিয়াটোত কিমান টাইগাৰ আছে কিমান হেৰি হৈছে পোচিং হৈছে নি because হে নাম্বাৰ বিলাক চালে আমি গম পাও এন্ড কিমান আছে হেতু হিসাব কৰাটো সেন্সাস উলিয়াটো আমাৰ কাৰণে পসিবল হৈছে because due to of scientific research so আমাৰ কাৰণে হেবিলাক ইম্পৰ্টেন্ট দেন আৰু এটা গ্লোবাল হেৰি এটা আছে গ্লোবাল টাইগাৰ ইনিচিয়েটিভ Alliance of government, international agencies, civil society, and the private sector united to save wild tigers from extinction. Etia tiger related ami aga pisake duta dekhilu. Global Tiger Forum aru Global Tiger Initiative. Hetu karne jetia ei CMS ba Ramsar eblak jetia koesile tetia only convention for migratory species, only convention for wetland এটা particular বস্তু এটা কাৰণে হেতু কাৰণে বেছি ইম্পৰ্টেন্স দি আছিল because কিছুমান বস্তু কাৰণে এনেকুৱা দুটা তিনটা কনভেনশন বা এনেকুৱা অৰ্গানাইজেচন থাকে ঠিক আছে wild tigers বিলাক extinct হোৱাৰ পৰা হেল্প বচাবৰ কাৰণে গ্লোবাল টাইগাৰ ইনিচিয়েটিভটো লৈছিল তাৰ goals আছিল support capacity building in government for responding effectively to the transnational challenge of illegal trade in wildlife and for scientifically managing tiger landscapes so basically same কথা hey tiger বিলাক jot thake hey area বিলাক scientifically manage kora plus government ok support kora help kora illegal trade বিলাক বচাবৰ কাৰণে যিবিলাক work কৰিব লাগে সেইখিনিত help কৰোতে curtail international demand for tiger parts ja কিছুমান জায়গাত এতিয়া টাইগাৰৰ বোনটো আমাৰ কাৰণে ভাল স্কিনটো ভাল ইটো ভাল কে কৰি এনেকুৱা কিছুমান এটা আৰ্টিফিশিয়াল ডিমান্ড এটা ক্ৰিয়েট কৰি দিয়ে বাট তেনেকুৱাটো একো নাই আমি বুজি পাওঁ হয়নে পঢ়া শুনা কৰিলে মানুহে হেতু কাৰণে এইবিলাক বস্তু বুজি পায় বাট কিন্তু এনেকুৱা এখিনি মানুহ আছে যিসকল পঢ়া শুনা হয় তেওঁলোকে জানে যে ইয়াৰ নেসেসিটি একচুয়ালি একো নাই বাট তেওঁলোকে নজনা মানুহখিনিৰ মাজত এনেকুৱা এটা হাইপ ক্ৰিয়েট কৰি দিয়ে যে এটো কৰিলে এটোটো ভাল সাইন্টিফিক এনেকুৱা মেডিসিন হিচাপে ইউজ কৰিব পাৰি এনেকুৱা ধৰণৰ কিছুমান ডিমান্ড ক্ৰিয়েট কৰি দিয়ে হে ডিমান্ড বিলাক বাঢ়ি গলে কি হয় এই ইলিগেল ট্ৰেড বিলাক yes কিছুমান হে ট্ৰেডিশনাল বিলিফ বিলাক থাকে বাট হেবিলাক কিছুমান মানুহে কেতিয়াবা ক্ৰিয়েট কৰি দিয়া বস্তু বিকজ আমি জানো টাইগাৰ এটা হাৰ্ডি কিডাল লৈ আমি হসাকে ভাবিছালে আমি কেনেকে তাহাঁতি ইম্পৰ্টেন্ট হ'ব হয়নে এনিমেল টু হাৰ্ম হোৱা বাদে একো নহয় সো হেবিলাক বস্তু তেনেকুৱা ডিমান্ড বিলাক ক্ৰিয়েট কৰি দিয়ে হে আগৰ হাইপ কিছুমান ৰাখি দিয়ে which has been a cause for drastic decline in tiger population তেতিয়া হে ডিমান্ড বিলাক মিথ বিলাক অতৰাবৰ কাৰণে তেওঁলোকে কাম কৰি যায় develop mechanism for safeguarding habitat protection কাৰণে কাম কৰিছে create innovating and sustainable financing mechanisms for tiger landscapes including protected areas so finance কৰিব কাৰণে আৰু যাতে হেতু বস্তু sustainable হৈ থাকে হে তেনেকুৱা ধৰণৰ কিছুমান mechanism create কৰা protectionৰ কাৰণে হেতু হৈছে তাৰ কাম building strong
local constituencies for tiger conservation locally কিছুমান constituency বনাব কাৰণে তেওঁলোকে urge কৰিছে for tiger conservation through development of economic incentives দি মেলি তেওঁলোকে help কৰিব বিচাৰিছে then next আমাৰ convention হৈছে Stockholm Convention on POP যিটো হৈছিল আমাৰ 2001 আৰু এটো আমি confuse কৰিব নালাগে from that Stockholm Convention of 1972 ঠিক আছে এটো আছিল আমাৰ UN ৰ এটা কনভেনশন যত আমাৰ UNEP ফৰ্ম হৈছিল ঠিক আছে আৰু এটো ডিফাৰেন্ট হয় এটো 2001 ত ফৰ্ম হৈছিল POP মানে কি persistent organic pollutants কাৰ্বন থকা কিছুমান pollutants যিবিলাক কি হয় আমি pollutants এবিলাক বহুতে আমি পাইছো কিছুমান এনেকুৱা pollutants থাকে যিবিলাক এবাৰ এয়াৰত আহিলে বা এটমস্ফিয়াৰত আহিলে হি আতৰি নাযায় হয়নে এটা ডাঙৰ এক্সাম্পল হৈছে DDT so hey it is on persistent organic pollutants যিটো short কে POP বুলি কৈ থাকে আৰু নোটত আৰু পাব adopted in 2001 in Stockholm Sweden and entered into force on May 2004 ঠিক আছে persistent organic pollutants এবিলাক কি হয় organic chemical substances that is they are carbon based it aims to eliminate restrict the production and the use of POPs DDT is allowed to use to prevent malaria so কিছুমান এনেকুৱা conditions থাকে different countries বা এনেকুৱা different situations so তেওঁলোকৰ হেবিলাক মতে কেতিয়াবা দিবও পাৰে আৰু এনেকুৱা 12টা মান তেনেকুৱা মেইনলি আছে তেনেকুৱা ধৰণৰ বস্তু হেবিলাক বস্তু কি হয় তেওঁলোকে ইউজ কৰাটো বেন কৰিছে দেন আছে আমাৰ ইম্পৰ্টেন্ট এটা কনভেনশন হেতু হৈছে বেজেল কনভেনশন বেজেল কনভেনশনটো কি হৈছে control of transboundary movement of hazardous waste and their disposal ঠিক আছে এটো আকৌ কি এনেকুৱা হৈছে আমাৰ যিবিলাক ডেভেলপড কান্ট্ৰিজ তাত আগৰ পৰা কি হৈছে ইন্ডাষ্ট্ৰিয়েলাইজেশন হৈ আছে আগৰ পৰা তাহাতৰ মেচিনস বেছি আছে বেছি কেমিক্যালস ইউজ কৰিছে আগৰ পৰা হেতুবিলাক বস্তু আগৰ পৰা বনালে দেন লগতে কি হল এটা সময়ত হেবিলাক ওয়েস্ট হৈ গল এতিয়া কিছুমান বস্তু হাৰ্মফুল হয় বা স্পেস অকুপাই কৰি দিয়ে ইউজলেস কিছুমান বস্তু থাকে হাজাৰ্ডাস থাকে কিছুমান এতিয়া কিছুমান বায়ো মেডিকেল ওয়েস্ট বিলাক হ'ব পাৰে যেনে আমাৰ সিৰিঞ্জ হেবিলাক বা কিছুমান মেচিনস হ'ব পাৰে যিবিলাক আমাৰ হস্পিটেল বিলাকত ইউজ হয় দেন কিছুমান অইল হ'ব পাৰে yes আফ্ৰিকা ইউজ হয় আমাৰ ইন্ডিয়াটো ইভেন হয় হেবিলাক কাম তেতিয়া কি হয় আৰু বেটাৰিজ বিলাক কিছুমান পুৰণা মেচিনস বিলাক যত আমাৰ মাৰ্কাৰী সাৰ্কাৰী থাকে বেটাৰিজ বিলাকত lead থাকে কিছুমান অইল থাকে হাৰ্মফুল বা কিছুমান এনেকুৱা পেষ্টিসাইড থকা বস্তু থাকে হে ওয়েস্ট বিলাক কি কৰে হে ডেভেলপড কান্ট্ৰিজ বিলাকে ডেভেলপিং কান্ট্ৰিজ বিলাকক ডাম্পিং গ্ৰাউণ্ড হিচাপে ইউজ কৰি পঠাই দিয়ে আমাৰ ইন্ডিয়াটো ইভেন থ্ৰু পোৰ্ট মুম্বাই ফালে পঠিয়াই দিয়ে তাত এনেকুৱা জায়গা আছে যত পইচা ট্ৰানজাকশন কৰি দিয়ে এন্ড কিছুমান মানুহে সো হেতু কাৰণে এলাউ কৰি দিয়ে যাক বেছি পইচাৰ দৰকাৰ হয় সো হে তেনেকুৱা ধৰণৰ কাম কিছুমান হৈ আছিল হে বস্তুবিলাক ৰখাবৰ কাৰণে হে বেসেল কনভেনশনটো তেওঁলোকে বনাব লগা হল ঠিক আছে ট্ৰান্স বাউণ্ডাৰী মুভমেন্ট মানে কান্ট্ৰি পৰা কান্ট্ৰি ভিতৰত মুভ কৰাটো হৈছে ট্ৰান্স বাউণ্ডাৰী movement of hazardous waste and their disposal. It was adopted in 1989 in Basel, Switzerland, and came into force in 1992. India বহুত সোনকালে signatory হৈ গৈছে because problem to asile. Objectives to protect human health and the environment against the adverse effects of the hazardous waste বিলাক আমাৰ because hey lead ধৰণৰ mercury থকা different chemicals থকা যিবিলাক বস্তু থাকে সেইখিনি বস্তু আমাৰ যেতিয়া soilত মিলি যায় soilৰ পৰা ground water যাব পাৰে ground water পৰা আকৌ human consume কৰিব পাৰে so তেনেকে কি হয়
বা হিউম্যান হেলথৰ কাৰণেও লগতে এনভায়ৰনমেন্টৰ কাৰণেও ডেঞ্জাৰাছ হৈ যায় সো সেইবিলাক বস্তু প্ৰটেক্ট কৰিবৰ কাৰণে আমাক এই কনভেনশনটো ষ্টাৰ্ট কৰা হ'ল prevent transfer of hazardous waste from developed to underdeveloped countries and minimize creation of such waste so that যদি তেওঁলোকে ইয়াতে পঠাবলৈ জেগাটো নাইকিয়া হৈ যায় আমি যদি হেবিলাক ষ্ট্ৰিক্ট ল বনাই দিও যে এটো কৰিব নোৱাৰিব তেতিয়া তেওঁলোকেও ক্ৰিয়েচন কৰাটো অলপ কমাবলৈ ট্ৰাই কৰিব হয়নে যদি পেলাবলৈ জেগা নাথাকে also deals with electronic waste হেবিলাক আমি পঢ়িছোৱে সকলো ধৰণৰ waste হ'ব পাৰে India ratified the convention মানে তেওঁলোকে সাইন কৰি দিলে and enacted hazardous waste management rules in 1989 so India লগালগ accept কৰিছে তো then আৰু এটা হৈছে the Rotterdam Convention It was adopted in 1998 in Rotterdam and entered into force in 2004 It creates legally binding obligations for the implementation of the prior informed consent procedure. এই টার্মটো মনত ৰাখিব পাৰিব it is mostly related to Rotterdam Convention যেনেকৈ আমাৰ word association টাইপৰ question আহিলে এটো আমাৰ ইউজ কৰিব পাৰে even though টপিকটো অলপ পুৰণা হৈছে so chances কম আছে but we should know because ইয়াৰ amendment হ'ব পাৰে so এটো জনাটো আমাৰ কাৰণে necessary হয় prior informed consent মানে countries বিলাকে আগতে যে import export কৰে তেওঁলোকে গম পাব লাগিব it is mainly related to কি it covers pesticides and industrial chemicals that have been banned or severely restricted for health or environmental reasons by parties মানে countries বুলি বুজিব পাৰে ইয়াত so কিছুমান এনেকুৱা pesticides আছে বা এনেকুৱা industrial chemicals আছে যিবিলাক ban কৰি দিছে in some countries বা severely restrict কৰি থৈ দিছে because health আৰু environmentত harmful হ'ব পাৰে so এইবিলাক বস্তু যেতিয়া export import কৰা হয় তেতিয়া হেবিলাক বহুত consent ল'ব লগা হয় and এই কনভেনশনটোত যদি signatories হয় তেতিয়াও হেবিলাক বহুত তেওঁলোকৰ legally বস্তুটো strict কৰি দিলে ঠিক আছে that was Rotterdam Convention and it is দুটা বস্তু ইয়াৰ লগত মনত ৰাখিবলগীয়া আপোনালোকে যদি মাইক্ৰো নোটছ বনাইছে prior informed consent pesticides and chemicals relate কৰিবৰ কাৰণে গোটেই বস্তুটো মনত ৰাখিব নোৱাৰিলো at least হে দুটা মনত পৰিলো আমাৰ এক্সামত হেল্প হয় ঠিক আছে they promote shared responsibility and cooperative efforts among parties in the এটোকে মই কৈ আছিলো PIC means prior informed consent যে যিসকলে import export কৰিব তেওঁলোকৰ মাজত এইটো import export কৰা আগতে তেওঁলোকে কিছুমান consent কিছুমান deal কৰি ল'ব লাগিব যে consent দিব লাগিব যে আমি ইমান লম এনেকুৱা কথা হেবিলাক তেওঁলোকৰ মাজত এগ্ৰিমেন্ট হ'ব আৰু হেখিনি legally binding হ'ব মানে বস্তুটো কি কৰিছে যে পেস্টিসাইড কিছুমান বহুত হাৰ্মফুল থাকে এতিয়া ধৰিলক DDT টো হেটো এটা পেস্টিসাইড হিচাপে ইউজ কৰিছিলে বা কিছুমান কেমিক্যালছ আছে যিবিলাক বহুত হাৰ্মফুল হয় সো হে বস্তুখিনি যেতিয়া ইম্পোৰ্ট বা এক্সপোৰ্ট কৰিবলৈ লব তাতিয়া বস্তুটো ষ্ট্ৰিক্ট কৰি দিছে যাতে ইলিগালি বস্তুটো বেছি ইজিলি ইউজ হৈ নাথাকে সার্কুলেট যাতে হৈ নাথাকে ইভেন দো ইটস ইলিগাল এনেকুৱা হয় ন বস্তুবিলাক কেতিয়াবা যেটো ইলিগাল থাকে বাট দেন মনে ইউজ হৈ থাকে যদি হেই ল ব্লাক বেছি ষ্ট্ৰিক্ট কৰি দিয়ে তেতিয়া হে বস্তুটো ইউজটো কম হ'ব সো হেটো তেনেকুৱা এটা বস্তুটো ষ্ট্ৰিক্ট কৰি দিছে বেছি promote shared responsibility and cooperative efforts among parties in the international trade or certain hazardous chemical to protect human health and the environment from potential harm human health আৰু environment to protect কৰিবৰ কাৰণে কি হৈছে এটা shared responsibility লৈছে বা cooperative efforts লৈছে ঠিক আছে on an international level promotes open exchange of information and calls on exporters of hazardous chemicals to use proper labeling direction on safe handling and inform purchasers of any known restrictions so এবিলাক বস্তু তেওঁলোকৰ কাৰণে বেছি strict কৰি দিছে ঠিক আছে ভালকে লেবেল কৰিব লাগিব যে ইয়াত কি আছে ই ডেঞ্জাৰাস হয় বুলি ক'ব লাগিব এনেকে স্কালটো আকি
তাৰ পিছত কি ধৰণে হ্যান্ডল কৰিব লাগিব সেফলি কেনেকৈ ইউজ কৰিব লাগিব ভাল কে ডাইৰেকশনছ বিলাক দি দিব লাগিব exporter and importer দুইখিনি যাতে সেফ থাকে signatory nations can decide whether to allow or ban importation of chemicals listed in the treaty so কিছুমান chemical সেই treaty খন যেতিয়া বনাইছিলে তেতিয়া তাত লিস্ট কৰি থৈ দিয়া হৈছিলে and যিবিলাক country signatory আছে to this convention তেওঁলোকে ডিসাইড কৰি ল'ব পাৰে যে তেওঁলোকে এলাউ কৰিব নে বেন কৰি থব এই chemicals বিলাক so to আমি last পঢ়িছিলো Rotterdam Convention it is related to Austria Australia আৰু Austria মাজত confused নহব দেই then Vienna Convention and Montreal Protocol yes adopted Vienna Convention to adopted in 1985 and enforced হৈছিলে in 1988 acts as a framework for the international efforts to protect the ozone layer ozone layer to protect কৰি ৰাখিবৰ কাৰণে international levelত এটা তেওঁলোকে create কৰিছে forum so however it does not include legally binding reduction goals for the use of CFCs so ozone layer protect কৰিব লাগে বুলি কৈছে but then তেওঁলোকে legally binding কৰি দিয়া নাই CFC reductionত so যেতিয়ালৈকে legally binding কৰি নিদিয়া বস্তুবিলাক তেতিয়ালৈকে কি হৈ থাকে লুজ লাইট হৈ থাকে বস্তুটো কৰিব লাগে এনেকুৱা টাইপ হৈ থাকে মানে এতিয়া কৰকটো নহৈ না যায় মানে সো এতিয়া মন্ট্ৰিয়েল প্ৰটোকল কৰি দিলে লগতে লগে লগে আহি গল নেক্সট ইয়াৰ মানতে সো তেতিয়া কি কৰিলে আপোনালোকে তো কৰিবই লাগিব এটো কৰক নহলে একশনস হ'ব এনেকুৱা ধৰণৰ বস্তু First, the Vienna Convention to ahile, then accompanied by the Montreal Protocol. Montreal Protocol ki korise on substances that deplete the ozone layer. Montreal Protocol to next year ahise. মানে যেটা বস্তুটো বনি আছে 87 ত আহি গল আৰু অলমোস্ট সো একেলগে বস্তু দুইটা বস্তু তেনেকে আহি গৈছে সো ফাৰ্স্ট কনভেনশনটো পাতিলে দেন তাতে এটু প্ৰটোকল ফলো কৰিব লাগিব যেনেকে আমাৰ UNCCD কনভেনশনটো পাতিলে তাৰ পিছত এটু হেৰিটো আহি গল লগালগ আমাৰ কিয়োটো প্ৰটোকল আহি গল সো হে কনভেনশন বিলাকৰ পৰাই আলটিমেটলি ৰিজাল্ট হয়গে সো তেনেকুৱা কথা Montreal Protocol then on substances that deplete the ozone layer so yat ki hoise yat jibla greenhouse emission create korise he bostu blakor oporot deplete korat help korat he substances blakor oporot eta badha dibo try korise designed to reduce the production and consumption of ozone depleting substances to reduce their abundance in the atmosphere and thereby protect the earth's fragile layer so ami jeta substance blak use to komai dim tetia ki hobo ultimately amar ozone layer to bachi thakibo since Montreal Protocol came into effect concentration of CFCs came down etu protocol to jetia para establish kori dile tetia pa ki hol CFC blak komi ahi gol aru Antarctica jitu ozone hole form hoisile hetu slowly recovering stage etat ahi ase etia India became a party to the Vienna Convention for the Protection of Ozone Layer in the year 1991 and the Montreal Protocol in the 1992 so hekini last ase amar the Kigali Agreement signed in 2016 and came into effect in 2019 so it is comparatively new okay it is a amendment to the Montreal Protocol it is legally binding 170 countries reached a holistic deal to phase out HFCs HFCs have not been dealt by Montreal Protocol so amendment to ki hol Montreal Protocol at first hydrofluorocarbon bilako oporot deal kora nasile Montreal Protocol etia hetu amend kori Kigali Agreement anile
কিগালি এগ্ৰিমেণ্টত কি হৈছে 170খন কাণ্ট্ৰিয়ে তেওঁলোকে কৈছে যে আমি এই HFC টো ইউজ কৰাটো আঁতৰাই দিম কমাই দিম ইন এ ফেজ মেনাৰ আমি আঁতৰাই দিম এটো হৈছিল দা কিগালি এগ্ৰিমেণ্ট সো তাৰ পিছত ইয়াৰ বাদে বুকত এটা মেনশন আছিল বাট ইমানো ইম্পৰ্টেন্ট যেন নালাগিলে মিনামাটা কনভেনশন আপোনালোকে যদি বিচাৰে অন এ পাৰ্সোনেল লেভেল এটো চাই ল'ব পাৰে মিনামাটাটো কিহৰ পৰা ফৰ্ম হয় ইট ইজ আ ডিজিজ caused due to mercury ঠিক আছে সো ইয়াৰ ওপৰত এটা কনভেনশন হ'ল around 2016-17 সো এটো জাপানৰ এটা জায়গাত হৈছিল সেই এৰিয়াটো নামটো ওপৰতে এটো ডিজিজটোৰ নামো হৈ গ'ল আৰু হেতু কি কাৰণে ঠিক কৰিব লাগে এটসেট্ৰা পাতি পিনি তেওঁলোকে হেবিলাক কনভেনশন ৰাখি দিলে তেন তেওঁলোকৰো কনফাৰেন্স অফ পাৰ্টিজ হৈ থাকে তেনেকুৱা কথা but I guess not very important অকল এটো ইম্পৰ্টেন্ট হয় যে মিনামাটা মাৰ্কুৰীৰ পৰা হয় বাই চান্স কেতিয়াবা এক্সামত যিকোনো এক্সামত আহি যাব পাৰে আদাৰ দেন APSC যদি কেতিয়াবা ট্ৰাই কৰে বেলেগ এক্সাম সো তেনেকুৱা কথা otherwise chapter 23 and 28 আমাৰ কমপ্লিট হৈ গৈছে ঠিক আছে I hope সকলো বুজিয়ে পাইছে মই কি বলে ডিসকাস কৰিছো নতুনকৈ ক্লাছত জয়েন কৰিছো পোৱা নাই অলপ বুজিছো ঠিক আছে থ্যাংক ইউ ফৰ ইয়োৰ কমেন্ট ভাল লাগিলে বুলি কৈছে মোৰ শুনি ভাল লাগিলে নাগোয়া 2010 ঠিক আছে গুটেখিনি বুজি পোৱাত হয় অলপ দিগদাৰ হ'ব বিকজ আপুনি আধাৰ পৰা পাইছে ট্ৰাই কৰিব আগৰ ক্লাছখিনি কৰি যাবলে ঠিক আছে মাইক্ৰো নোটস কেনেকৈ ষ্টাৰ্ট কৰিব বিগ কোৱেশ্চন সো আপোনালোকে সাপোজ এতিয়া আমি ক্লাছত পঢ়িছো দুটা ধৰণে নোটস বনাব পাৰে এতিয়া যেতিয়া ক্লাছটো কৰিছে কেতিয়াবা অলপ লেজি ফিল হয় বিচনাতে পৰি ক্লাছটো কৰি লও কথাকিটা শুনি থাকো মেমে কৈ থাকিব শুনি থাকিম এনেকুৱা ধৰণৰো হয় সো ট্ৰাই কৰিব ক্লাছ বিলাক যেতিয়া কৰে হাতত কাগজ কলম লৈ কৰিব যেতিয়া আমি ইম্পৰ্টেন্ট ওয়াৰ্ড এসোসিয়েশন বিলাক পাও তেতিয়া পটককে লিখি ৰাখিব সাপোজ এটো আমি মন্ট্ৰিয়েল প্ৰটোকল পঢ়িছো ইলিগালি বাইন্ডিং হয় নে নহয় এনেকুৱা ধৰণৰ ষ্টেটমেন্ট বিলাক UPSC প্যাটাৰ্নত যদি দিয়ে কোৱেশ্চনস তেতিয়া এনেকুৱা ধৰণৰ ষ্টেটমেন্ট এড কৰি দিব পাৰে যদি PYQ বিলাক চাইছে UPSC তাত ষ্টেটমেন্ট বেসড দি দিয়ে নতুন কেতিয়াবা কিবা কনভেনশন হ'ব হেবিলাকো তেওঁলোকে লিগালি বাইন্ডিং কৰিছে নে নাই কৰা এই তেনেকুৱা ধৰণৰ বস্তুটো পটকে মন্ট্ৰিয়েল প্ৰটোকল লিখি থলে লিগালি বাইন্ডিং বুলি লিখি থলে কিহৰ লগত ৰিলেটেড ওজন লেয়াৰ দেন হে তেনেকে একদম বেসিক বস্তু গিটা আৰু এবিলাক কেনেকে ইফেক্ট হৈছে কি হৈছে এবিলাকটো আৰু গম পাইছে এখিনি দিখলকে পঢ়িব পাৰে সো হে তেনেকে ওয়ান ওয়াৰ্ড এসোসিয়েশন বিলাক আপোনালোকে লিখি ৰাখিব কিগালিটো কি হল ইয়াৰটো লিখিলে দেন কিহৰ এমেন্ডমেন্ট অফ মন্ট্ৰিয়েল প্ৰটোকল it deals with the HFCs আগত নাছিল নিজৰ মতে লিখি থাকিব অসমীয়াত লিখে অসমীয়াত লিখি দিব আমি মেছেজ লিখা নিচিনাকে লিখিছো আগত নাছিল হগল এই ধৰণে বনাই থাকিব সো ক্লাস কৰোতে এটো কৰি যাব পাৰে মাইক্ৰো নোটস আপোনাৰ তেতিয়া ফৰ্ম হৈ গল আপুনি এক্সট্ৰাকে পিছত কষ্ট কৰিব নালাগে ঠিক আছে ইদাৰ দিস ওয়ে কৰিব পাৰে বা ঠিক আছে নহলে মই ক্লাসটো ভালকে শুনি থাকো মই লিখি থাকিলে মোৰ ক্লাসত মন নবহে বলে ঠিক আছে তেতিয়া আপুনি ক্লাসটো কৰিলে ক্লাসটো কৰি থৈ পিছত যেতিয়া পঢ়িব ৰিভিজন কৰিব তেতিয়া এটো হাতত আপুনি নোটসটো পঢ়ি গৈ আছে লগত সাইডত আপুনি সৰুকে লিখি যাব এখন কপিত বস্তুবিলাক গুটাই যাব কোনটো মোস্ট ইম্পৰ্টেন্ট বস্তুটো হেতু লিখি ৰাখিব ডেফিনেটলি নাইকিয়া হ'ব কিবা আৰু কনফিউজন থাকিলে আমাক সুধিব পাৰে স্যাৰ আছে মেম আছে মই আছো সুধিব পাৰে আৰু কনফিউজনটো ঢেৰ থাকিবই ডেফিনেটলি থাকিব ফাৰ্স্ট ভৰি দিছে এখন মহাসাগৰ হয় সো হেখিনি বস্তু লৈ ডিসহাৰ্টেন নহব এনেকুৱাও লাগিব পাৰে যে বাকি সকলে ইমানখিনি পঢ়ি গল মই ইমান দেৰিকে জয়েন কৰিছো মই কি কৰিম মই যেতিয়া ষ্টাৰ্ট কৰিছিলো মোৰ একদম হেতু ফিলিং আহিছিল
মই ছাৰ মেমহঁতৰ লগত শ্বেয়াৰ কৰিছিলো, তেওঁলোকে হাঁহিছিলে তেতিয়া। তুমি ষ্টাৰ্ট কৰিছাহে, এতিয়া কিয় ইমান ভয় কৰিছা? ৰবা, ষ্টাৰ্ট কৰা। চ' তেনেকে আপোনালোকেও ষ্টাৰ্ট কৰক। আৰু যেতিয়া বস্তুবিলাক ফাৰ্ষ্টে শুনিলে সেইটো কি নিচিনা লাগে, বাট দেন যেতিয়া বস্তুবিলাকৰ লগত আৰু টাচত থাকিব, বস্তুবিলাক যেতিয়া বাৰে বাৰে শুনি থাকিব, নিউজত যেতিয়া শুনিব, নিউজত শুনিলেও ফাৰ্ষ্ট এনেকুৱা লাগিব এইটো কি হয় মই একো ধৰিবই পৰা নাই। চ' তেতিয়া বুজি পোৱা এনেকুৱা কিছুমান বস্তু য'ত আঁতিগুৰি বুজাই দিয়ে, তেনেকুৱা ধৰণে বস্তুবিলাক ভিডিঅ'ত চাব লাগিলে যদি বুজি নাই পোৱা আৰু। চ' তেনেকে বস্তুবিলাক আৰু অ'কে। চ' মেমকটো এতিয়া মই ধৰিব নোৱাৰিছো, বিকজ তেওঁলোকৰো ক্লাছেছ থাকে আৰু হেৰি থাকে, ফেমিলি ৰেচপনচিবিলিটিজো থাকে। চ' কল কৰিব পাৰে। চ' তেওঁলোকে যদি ৰিচিভ কৰিব নোৱাৰে কল বেক কৰিব। ছাৰকো কল কৰিব পাৰে তেনেকে, বাট ছাৰৰো ক্লাছ থাকে, তেনেকে বিজি থাকে। চ' ছাৰহঁতে যিমান পাৰে হেৰি থাকিলে, যেতিয়া মিছ কল দেখা পায় তেওঁলোকে কল বেক কৰে, যদি ইনকেছ ৰিচিভ কৰিব নোৱাৰে। আদাৰৱাইজ তেওঁলোক প্ৰায় চব সময়তে এভেইলেবল থাকে, ৰাতি হোৱা টাইমকণ বাদ দি, বিকজ তেওঁলোককো ৰেষ্ট লাগে। আদাৰৱাইজ ডে টাইমত তেওঁলোকে কৰিব পাৰে, ইভিনিং টাইমত কৰিব পাৰে, ইভিনিং এট এৰাউণ্ড 7। অফ ডেজ কেইদিনত কৰিব পাৰে। ভিয়েনা আমাৰ ষ্টাৰ্ট হৈছিল ইন 1985ত। তেওঁলোকে ফাৰ্ষ্ট বস্তুটো পাতিলে, এডপ্ট কৰিলে। দেন এনফৰ্চ হওঁতে ইন 1998 হৈ গ'ল। ঠিক আছে, সেইটো আছিল ভিয়েনা। দেন মন্ট্ৰিয়েলটো 1987ত, প্ৰায় একেলগে একেটা টাইম ফ্ৰেমতে তেওঁলোকৰ সেইটো হৈ গৈছে। মন্ট্ৰিয়েলটো এইটো লিখা নাই, 1987 এৰাউণ্ড তেতিয়া সেইটো কামত আহি গৈছে, মানে এনফৰ্চ হৈ গৈছে। চ' মন্ট্ৰিয়েলটো লাইক ভিয়েনাটো এনফৰ্চ কৰিবৰ কাৰণে মন্ট্ৰিয়েলটো অহাৰ নিচিনা এটা বস্তু। চ' 1987 ইজ ছেফ। ঠিক আছে। চ' আৰু কিবা কুৱেশ্যনছ? অ'কে, ইউ আৰ মষ্ট ৱেলকাম। ষ্ট্ৰেটেজি ক্লাছৰ পৰা ষ্টাৰ্ট কৰক, যিসকল নতুন। এণ্ড যিখিনি বুজি নাই পোৱা যেন লাগিছে, লাগিব ইন দ্য ষ্টাৰ্টিং, বাট যিমান আমি আগবাঢ়ি গৈ থাকিব, আগৰ ভিডিঅ'জবিলাক চাব, PDF বিলাক গ্ৰুপত পাই যাব। PDF এনেকৈ চেপ্টাৰটো শেষ হ'লে শ্বেয়াৰ কৰি দিওঁ মই। আৰু স্কেলেটন PDFটো আগতে গ্ৰুপত একচুৱেলি শ্বেয়াৰ হৈ আছে। হেণ্ডৰাইটিং ঠিক কৰিবলৈ হ'লে অলপ প্ৰেক্টিচ লাগিব। চ' ফাৰ্ষ্টে অলপ শ্ল'লি প্ৰেক্টিচ কৰক। দেন হেণ্ডৰাইটিং একচুৱেলি লেজিবল হ'লে, পঢ়িব পৰা হ'লে হৈ যাব মোৰ মতে। চ' ভালো কৰিব পাৰে, ভাল কৰিলে আমাৰ চকুত ভাল লাগে, মনটো ভাল লাগে, চাইকলজিত এক্ট কৰে। চ' তেতিয়া মাৰ্কছ অলপ বেছিকে পোৱাৰ চান্স থাকে বুলি মনত লাগে। চ' ভাল কৰিব বিচাৰিলে প্ৰেক্টিচ। অ'কে, PDF আগত গ্ৰুপত শ্বেয়াৰে হৈ আছে একচুৱেলি। ফাৰ্ষ্ট যিখিনি স্কেলেটন সেইখিনি আছিল, তাৰপিছত আমি ক্লাছ কৰাৰ আগত আপডেট কৰি যাওঁ, নতুন কিবা কিবি ইনফৰমেশ্যন থাকিলে আমি এড কৰি যাওঁ, বা যি কৰিবলগীয়া থাকে। Yes, Kigali is legally binding. ফাৰ্ষ্ট ষ্টাৰ্টিং কৰোঁতেতো আপোনালোকক টাইম লাগিবই। চ' 10 to 15 মাৰ্কছ কুৱেশ্যনবিলাক আপোনালোকে 9 মিনিটছ মানৰ ভিতৰত আই থিংক কৰিলে হৈ যাব। নাগোয়া 2010। তাৰপিছত তেনেকে 9-10 মিনিটছৰ ভিতৰত এটা আনচাৰ কৰিব পাৰিলে আই থিংক হৈ যাব। নাগোয়া ইজ লিগেলি বাইণ্ডিং। ৰ'ব মই এবাৰ চাই দিছোঁ, পটককৈ কনফিউজ হৈ যাব পাৰোঁ, মিছ ইনফৰমেশ্যন দিব নাই বিচৰা। নাগোয়া মষ্ট প্ৰবেবলি হ'ব নালাগে।
বুকস আপোনালোকে যিমান পাৰে কম ফলো কৰিব নাগৰিয়া প্ৰটকলত exactly legally binding হয় নে নহয় নোটছটো দিয়া নাই ময়ো exactly ক'ব নোৱাৰিম it will create greater legal certainty so most probably হ'ব পাৰে because genetic resources বিলাক অলপ serious কথা হয় so এইবিলাকৰ যদি misuse হয় তেতিয়া problem হ'ব পাৰে সেইকাৰণে এইটো হ'ব পাৰে legally binding but countries বিলাকৰ কাৰণে অলপ সেইটো legal বস্তুটো কৰি দিছে yes সেইটো কাৰণে জিওগ্ৰাফি পঢ়াটো বহুত ইম্পৰ্টেন্ট হয় yes India is a member most probably I think হৈ যাব লাগে আৰু পাৰ্সোনাল লেভেলত যদি আপোনালোকে আৰু ইন ডেপথ যাব বিচাৰে যাব লাগে যাব পাৰে বাট এই নোটছ বিলাক বেসিক্যালি বুকখনৰ পৰা বনোৱা হৈছে সো কেতিয়াবা কিছুমান ইনফৰমেশন থাকিও যাব পাৰে সেইখিনি যদি আপোনালোকে চাই ল'ব পাৰে তেতিয়া আপোনালোকৰ কাৰণে ভাল নাথাকা বস্তু কিছুমান ময়ো এড কৰি মেলি দিও সো কিছুমান তাতো মিছ হ'ব পাৰে সেইখিনি আপোনালোকে এড কৰি ল'ব ঠিক আছে আৰু বুকত কিছুমান বস্তু বহুত বেছিকে আছে সো আমি যিমান পাৰো নোটছ বিলাক কনসাইজ কৰি দিও সো দ্যাট পঢ়িব পাৰি আৰু ঢেৰ ৰিসোৰ্সেস ল'ব নালাগে যিমানখিনি ৰিসোৰ্সেস আছে সেইখিনি পঢ়ি বস্তু কম কৰি ৰাখিব লাগে কিন্তু যিখিনি আছে সেইখিনি ভালকে এবজৰ্ব কৰি ল'ব লাগে পইণ্টটো হৈছে হেতুৱে অক্সফৰ্ড এটলাস চাব পাৰে এখন ষ্টুডেন্ট এটলাসও থাকে yes ষ্টুডেন্ট এটলাসখন বেছি ভাল পাব yes বুক চালে কনফিউজ হোৱাৰ বহুত চান্সেস থাকে সো নোটছ বিলাক যিমান আমাক নেসেসাৰী হিমানখিনি হলে হৈ যাব লাগে মোৰ মতে তাতকে ইয়াৰ বিলাক যদি কেতিয়াবা জানিব মন যায় যদি নোটছত নাথাকে মই মোস্টলি যিমান পাৰো এড কৰি দিও কেতিয়াবা বুকত নাথাকিলে বা কেতিয়াবা তেনেকে থাকি যায় তেতিয়া হেতু আপোনালোকে এড কৰি ল'ব ঠিক আছে ইয়া ষ্টুডেন্টখন বেছি ভাল হয় ঠিক আছে ওকে দেন আজি ক্লাছটো ইমানতে সামৰণি মাৰিছো হ'ব স্ট্ৰেটেজি ক্লাছটো চাই ল'ব বহুতখিনি সুবিধা হ'ব আপোনালোকৰ ঠিক আছে ওকে দেন সাগৰ পাৰ হৈ যাব সাগৰ বুলি আগতে ভয় নাখাব ডিসহাৰ্টেন নহব সাহসটো ৰাখিব ছাৰ আছে যেতিয়া টেনচন নাই ঠিক আছে ওকে দেন